এক ছেকেণ্ড মই ফাৰ্ষ্ট চবকে মিউট কৰি লওঁ আপোনাক আনমিউট কৰি আছো আনমিউট কৰি ল'বা স্যার হয় কওক আপনার পৰা যে হেৰি মানি হিলিংটো ললো হয় হয় তাৰ হিলিংটো লোৱাৰ পিছৰ পৰা প্ৰতিদিন নহয় স্যাৰ কোনোবা ফালদি নহয় মানে টকা আহি আছে আচ্ছা বঢ়িয়া কংগ্ৰেচুলেশ্যন থেংক ইউ স্যাৰ আৰু এটা কথা মানে মই নিজে ফিল কৰিছো তাৰ লগত আজি এবছৰলৈকে জড়িত হলোতো মানে আপোনাৰ কথাখিনি যদি ঠিক মতে যদি পালন কৰা হয় লাইফটো বহুত ভাল হয় মানে সাকসেস যেনেকে নহওক আহে চাৰিওফালেৰে থেংক ইউ এইটো থেংক ইউ মানে আপুনি মোৰ লাইফত অহাৰ পিছত মই ভালকৈ অনুভৱ কৰিছো স্যাৰ মানে ছোৱালীৰ সাকসেস হাজবেণ্ডৰ মোৰ নিজৰ ফালৰ পৰা দেখিছো আৰু আপুনি হেল্থৰ ষ্টেপত ফালৰ লৈছে সেইটো হিচাপত কৰি গৈছে সেইকাৰণে আপুনি পাইছে মেইনলি ষ্টেপ ল'বই লাগিব অকল মই ক'লেতো নহ'ব চ' যোনে যোনে ফ'ল' কৰিছে ৰিজাল্ট পাইছে আপুনি কৰিছে সেইকাৰণে ৰিজাল্ট পাইছে চবে বাকী হেল্থৰ ফালৰ পৰা মই বহুত সুখী কংগ্ৰেচুলেশ্যন এতিয়া কৈ দিব Congratulations. থেংক ইউ থেংক ইউ Congratulations, বাইদেউ। থেংক ইউ Congratulations. থেংক ইউ Congratulations. ত' মেইনলি আমি কংগ্ৰেচুলেশ্যন এইটো কাৰণে কৰোঁ যাতে যিটো এনাৰ্জি তেখেতৰ ওচৰত পজিটিভিটি আছে কংগ্ৰেচুলেশ্যন ক'লে ছেইম পজিটিভিটি আমাৰ ওচৰতো যেন আহে ঠিক আছে ত' এষ্ট্ৰলজি মেইনলি আমাৰ কোৰ্চ এটা ষ্টাৰ্ট হ'ব গৈছোঁ তাৰ বিষয়ে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ যাতে কিবা এটা এই ফ্ৰী ৱেবিনাৰৰ পৰা শিকি যায় ঠিক আছে ত' ষ্টাৰ্টিঙতে আমি এটা মেডিটেশ্যন কৰি লওঁ অ'কে মই ইনষ্ট্ৰাকশ্যন দি থাকিম আপোনালোকে জাষ্ট মোৰ ইনষ্ট্ৰাকশ্যন হিচাপত ফ'ল' কৰিব লাগিব ফ'ল' কৰিব ঠিক আছে বেলেগ নহয় জাষ্ট নিজৰ উশাহ নিশাহৰ ওপৰত ফ'কাছটো ৰাখিব অ'কে আমাৰ আজিকালি ফ'কাছ নাথাকে আমি বহুত বেছি চিন্তা কৰি থাকোঁ হয়তো পাষ্ট প্ৰেজেণ্টটোতো বাদেই দিয়ক ফিউচাৰ কি হ'ব গৈ আছে পাষ্টত কি হ'ল ত' প্ৰেজেণ্ট মমেণ্টত আমাৰ ফ'কাছটো নাথাকে বা বহুতে সোধে মোক যে মেডিটেশ্যন কেনেকৈ কৰিম ঠিক আছে চ' নৰ্মেলি কেনেকৈ মেডিটেশ্যন কৰিব পাৰি একো হিলিং নোহোৱাকৈ একো হিলিং নিশিকাকৈ সেইটোৱে মই আজি আপোনালোকক গাইড কৰিম ঠিক আছে চবে চকু বন্ধ কৰি ল'ব বেক ষ্ট্ৰেট কৰি বহি ল'ব বাছ নিজৰ উশাহৰ ওপৰত ফ'কাছ ৰাখিব কেনেকৈ উশাহটো আপোনাৰ নাকেৰে ফ্ল' হৈ আছে নাকত সেই উশাহটো ফিল হয় সেই বতাহটো ফিল হয় নাকত নাকৰ পৰা কেনেকৈ থ্ৰ'টেৰে আপোনাৰ পাৰ হৈ গৈ আছে আকৌ যেতিয়া ৰিলিজ কৰে নাকত টাচ হৈ আহে সেইটো ফিল কৰিব চেষ্টা কৰিব ক'ত টাচ হৈ আছে তাতে ফ'কাছ ৰাখিব এনেকৈ নাকৰ পৰা চেষ্টলৈকে গৈছে বডিটো কেনেকৈ এক্সপাণ্ড হৈ আছে এতিয়া অবজাৰ্ভ কৰক নাকৰ পৰা পেটলৈকে কেনেকৈ উশাহবোৰ গৈ আছে আকৌ নাকেৰে পাৰ হৈ বাহিৰত ওলাই আহিছে এতিয়া ফ'কাছ গোটেই বডিটোৰ ওপৰত ৰাখক ভৰিৰ তলুৱাৰ পৰাই ওপৰলৈকে আপোনাৰ আঁঠু কঁকাল
চবতে এনাৰ্জি আছে, চবতে প্ৰাণ আছে। আপোনাৰ দুইখন হাত কেনেকৈ ৰাখিছে, কেনেকৈ থৈ দিছে। আপোনাৰ শোল্ডাৰ, বেক, ডিঙি, আকৌ ফ'কাছ নাকত লৈ আহিব। আপোনাৰ চকুৰ সন্মুখত কেনেকুৱা পোহৰে হৈ আছে নে আন্ধাৰ হৈ আছে নে কিবা ইমেজ আহি আছে। এতিয়া নিজৰ থটছৰ ওপৰত ফ'কাছ ৰাখক, কেনেকুৱা থটছ আহি আছে। পজিটিভ, নিগেটিভ, জাষ্ট অবজাৰ্ভ কৰিব নিজৰ থটছবোৰ। থটছৰ লগত কোনো ধৰণৰ এটাচমেণ্ট নাৰাখিব। যেনেকুৱাই হওক, ভাল বেয়া, বাছ অবজাৰ্ভ কৰক। এতিয়া আকৌ নিজৰ উশাহৰ ওপৰত ফ'কাছ ৰাখিব। নিজৰ 5টা সেন্স কেনেকুৱা ফিল হৈছে, গৰম নে ঠাণ্ডা। উশাহত কিবা স্মেল পাই আছে নেকি। ওচৰে পাজৰে কি চাউণ্ড, মোৰ ভইচৰ চাউণ্ড বা ওচৰত কিবা বেলেগ চাউণ্ড হৈ আছে। জিভাত কেনেকুৱা টেষ্ট হৈছে, হয়তো আবেলি কিবা খাইছিলে তাৰে টেষ্ট থাকিব পাৰে। চকুৰ সন্মুখত আন্ধাৰ বা পোহৰ, গোটেই 5টা সেন্সৰ ওপৰত ফ'কাছ ৰাখক। নাকৰ ওচৰত আকৌ ফ'কাছ লৈ আহিব। নিজৰ উশাহ নিশাহৰ ওপৰত ফ'কাছ ৰাখিব। কমপ্লিট প্ৰেজেণ্ট মমেণ্টত থাকিব। এতিয়া প্ৰেজেণ্ট মমেণ্টত ঘূৰি আহক। নিজৰ হাত ভৰিৰ ওপৰত ফ'কাছ ৰাখিব, চাৰাউণ্ডিঙত কি হৈ আছে। কমপ্লিট প্ৰেজেণ্ট মমেণ্টত আহিব। দুখন হাত ৰাপ কৰিব আৰু চকুত লগাই দিব। চকু খুলি ল'ব আৰু শ্বেয়াৰ কৰিব কেনেকুৱা ফিল কৰিলে, কিমান প্ৰেজেণ্ট মমেণ্টত থাকিব পাৰিলে। মোৰ কপালত এই বগা এঞ্জেল থকাৰ নিচিনা ফিল কৰিছোঁ। বহুত ডাঙৰ, গোটেই থাৰ্ড আইত লৈ পেলাই গোটেই কপালখন মেৰিয়াই ধৰিছে। সেইটো ফিল কৰিছোঁ। আৰু কোনোবা কিবা শ্বেয়াৰ কৰিব বিচাৰে। ময়ো ছাৰ কপালত বগা পোহৰ এটা দেখিছোঁ। বাকী আৰু কোনে একো ফিল কৰা নাই। ছাৰ মই আমাৰতো ব্লেক focus দেখিছো, আছে। মুখৰ আগত ব্লেক এটা মানে তাৰ ওপৰত ঘূৰি আছে যেন। স্যাৰ অল বডি ভাইব্ৰেচন হোৱা যেন ফিল কৰিছো, জানো এটা মানে ঠাণ্ডা ঠাণ্ডা খুব কিবা এটা লাগিছে আৰু তেনেকুৱা ফিল কৰিছো। ঠিক আছে। এটা পোহৰ অহা যেন ফিল কৰিছো। ঠিক আছে। অ'কে, চ' আই হোপ চবেই নিজৰ নিজৰ কুণ্ডলী বনাই লৈছে। মেইনলি কি হয়, এটা বস্তু বহুতৰে এটা কনফিউজন হৈ থাকে, নিজৰ ডেট অফ বাৰ্থ লোৱাৰ পাছতো তেওঁলোকে নিজৰ ৰাশিটো গম নাপায় কমপ্লিটলি, যে মোৰ একচুৱেলি ৰাশি কি হ'ব লাগে। কোনোবাই কৈছিলে বেলেগ, কাৰোবাক দেখুৱালে কয় বেলেগ।
তো এতিয়া নিজে যাতে আপোনালোকে গম পায়, নিজে যাতে চাই আপোনাৰ ৰাশিটো কি হয়। ঠিক আছে, কুণ্ডলী চবে বনাই লৈছে। আৰু লাষ্টৰ ফালে মই কিবা ৰেমেডি কিছুমান দিম, তো থাকিব লাষ্টলৈকে। ইয়াতে মোৰ সন্মুখত এখন কুণ্ডলী আছে, ঠিক আছে। তো কুণ্ডলীখনত ইয়াতে ফাৰ্ষ্ট যিটো ইয়াতে 1 লিখা আছে, আপোনালোকৰ হয়তো তাত কিবা বেলেগ নাম্বাৰ থাকিব পাৰে। ওকে, বনোৱা নাই যদি বনাই ল'ব সোনকালে, কাৰণ সেইটো নোহোৱাকে ক্লাছটোতো এটেণ্ড কৰি একো লাভ নাই। তো বনাই ল'ব, ডাউনলোড কৰি লওঁ। কেনেকৈ বনাই মই অলৰেডি ভিডিঅ' এটা দিছিলোঁ গ্ৰুপত, সেইটো চাই ল'ব। ঠিক আছে, চ' ইয়াতে যেনেকৈ মোৰ ইয়াতে নাম্বাৰ 1 লিখা আছে, চবৰে ইয়াতে কিবা বেলেগ কিছুমান নাম্বাৰ লিখা থাকিব। হয়তো কাৰোবাৰ ইয়াতে 2, 3, 4, 5, এইটো মানে ফাৰ্ষ্ট হাউচ। ঠিক আছে, তো ফাৰ্ষ্ট হাউচৰ পৰা আপোনালোকৰ ইয়াতে কিবা নাম্বাৰ লিখা থাকিব। ঠিক তেনেকৈ কৰবাত আপোনালোকৰ কোনোবা এটা নাম্বাৰত মুন লিখা থাকিব, হয়তো MO বুলি লিখা থাকিব, আৰু যদি হিন্দীত বনোৱা আছে তেতিয়াহ'লে চন্দ্ৰ বুলি লিখা থাকিব। তো মুন আপোনালোকৰ কিমান নাম্বাৰত লিখা আছে, ঘৰটো বাদ দিব, কোনটো ঘৰত আছে সেইটো নাচাব। য'ত মুন লিখা আছে, সাপোজ ইয়াতে 10 লিখা আছে আপোনাৰ তাতে, আৰু তাতে মুন লিখা আছে। ওকে, চ' ক'ত আপোনাৰ মুন কিমান নাম্বাৰত লিখা আছে সেই বস্তুটো মোক জনাব। বুজি পাইছে? চবে নিজৰ নিজৰ কুণ্ডলীখন উলিয়াই ল'ব এপটোত, আৰু ক'ত আপোনালোকৰ মুন লিখা আছে সেই বস্তুটো জনাব। কাৰ কাৰ ক'ত লিখা আছে মুন? আনমিউট কৰি ল'ব। ছাৰ মোৰ 1 নম্বৰত লেখা আছে 1ত। ওকে, ফাৰ্ষ্টতে আছে। আৰু কাৰ কাৰ আছে? ছাৰ মোৰো 7ত 1তে আছে আছে। ছাৰ। 1তে আছে, ঠিক আছে। ছাৰ 14 মোৰ 7ত 1 আছে। আছে, হয়। 14 থাকিব নোৱাৰে, 1ৰ পৰা 12 লৈকে আছে, 12টা ঘৰ আছে। মোৰ ছাৰ 6ত 7 আছে। হয়, কোনোবা 14 লিখিছে, সেইকাৰণে কৈছো। মোৰ 9ত আছে। ছাৰ Okay. ছাৰ 1ত আছে। মোৰ কুণ্ডলী বনোৱা আছে হেৰিয়ে দিয়া, এই ব্ৰাহ্মণে বনোৱা কুণ্ডলীহে আছে। নাই, সেইখনততো আপুনি নিজে পঢ়িব নাজানিব। মই যেনেকৈ শিকাইছো সেইখনত আপোনালোকে চালে আপোনালোকে গম পাব যে আপোনালোকৰ মুন ক'ত আছে। ঠিক আছে, তো এতিয়া আহো যে মুন য'ত লিখা আছে আপোনালোকৰ ৰাশি সেইটোৱে হয়। ঠিক আছে, ৰাশি 3টা ধৰণৰ থাকে। নাজানে যদি মইতো গ্ৰুপত দি দিছিলো, গ্ৰুপৰ মেছেজবোৰ চাই ল'ব এবাৰ। অ'কে, আপোনালোকৰ যদি ফাৰ্ষ্টতে লিখা আছে, মানে যদি 1 যদি হয় তেতিয়াহ'লে আপোনালোকৰ মেঘ ৰাশি, যিটো ইংলিছত এৰিজ বুলি কোৱা হয়। ঠিক আছে, এইটো হ'ল মেঘ। যাৰ যাৰ 1 নম্বৰত চন্দ্ৰ আছে তেওঁলোকৰ মেঘ ৰাশি। যাৰ যাৰ চন্দ্ৰ 2 লিখা আছে তেওঁলোকৰ ঋষভ বা টৰাছ বুলি কোৱা হয়। যাৰ যাৰ চন্দ্ৰ 3 নম্বৰৰ ওচৰত ঘৰ লিখা আছে, য'ত চন্দ্ৰ লিখা আছে তাৰ 3 যদি লিখা আছে, সেয়া হ'ব মিথুন ৰাশি বা জেমিনি। আৰু যাৰ 4 নম্বৰত আছে তেওঁলোকৰ হ'ব কেঞ্চাৰ বা কৰ্ক ৰাশি। যাৰ 5 নম্বৰত লিখা আছে তেওঁলোকৰ হ'ব সিংহ ৰাশি বা লিঅ'। যাৰ যাৰ 6 নম্বৰত লিখা আছে সেয়া হ'ব কন্যা বা ভাৰ্গ। যাৰ 7 নম্বৰত লিখা আছে তেওঁলোকৰ তুলা ৰাশি মানে লিব্ৰা। যাৰ 8 নম্বৰত আছে তেওঁলোকৰ বৃশ্চিক মানে স্কৰপিঅ'। যাৰ 9 নম্বৰত লিখা আছে তেওঁলোকৰ ধনু মানে ছেজিটেৰিয়াছ। যাৰ 10 নম্বৰত লিখা আছে সেয়া হ'ব কেপ্ৰিকন মানে মকৰ ৰাশি। যাৰ 11 নম্বৰত লিখা আছে তেওঁলোকৰ হ'ব কুম্ভ মানে একুৰিয়াছ। আৰু যাৰ 12 নম্বৰত আছে তেওঁলোকৰ হ'ব মীন ৰাশি স্পাইচিছ। ঠিক আছে, নিজৰ নিজৰ ৰাশিবোৰ লিখি ল'ব কোনটো হয়, আৰু ইয়াৰ পিছত মই বুজাম যে কোনটো ৰাশিৰ কি কি মিনিং হয়। পাইছে চবে বুজি? ইয়ালৈকে চবে ওলাব পাৰিছে? যোনে যোনে পাৰা নাই তেওঁলোকে এবাৰ ভিডিঅ'টো চাই ল'ব, মোৰ গ্ৰুপত দিয়া আছে। য'ত লিংক দিছো তাতে ভিডিঅ' লিংক এটাও দিয়া আছে কেনেকৈ ওলাব লাগে। ছাৰ কুণ্ডলীখন বনোৱা নহ'ল, সেইটোৱে। নাই, ছাৰ তেতিয়াহ'লেতো কিবা আপোনালোকে এটেণ্ড কৰি একো লাভ নাই। যোনে যোনে বনাইছে তেওঁলোকে বুজি পাব, যোনে বনোৱা নাই একো বুজি নাপায় তেতিয়াহ'লে। কাৰণ এষ্ট্ৰলজি এনেকুৱা নহয় যে বহাৰ লগে লগে বুজি পাব, এষ্ট্ৰলজি বহুত ডিপ হয়। ওকে, বনাই লৈছে চবে? এবাৰ লিখি দিব। আছে ছাৰ। গ্ৰুপত চাই ল'ব, গ্ৰুপত দিয়া আছে, গ্ৰুপত মই দি থৈ দিছো। ঠিক আছে, কি আছিলে ছাৰ? একত মেঘ। ঠিক আছে, মই আৰু এবাৰ দেখুৱাই দিছো, চিৰিয়েলি ইয়াতে দিয়াই আছে, এখন স্ক্ৰীনশ্বট লৈ ল'ব। ঠিক আছে, তো স্ক্ৰীনশ্বট লৈ ল'ব। ইয়াতে আপোনাৰ চিৰিয়েলি ইয়াৰ পৰা দিয়া আছে, 1 নম্বৰত মেঘ, 2 নম্বৰ ঋষভ, তেনেকৈ 3, 4, 5 পৰা 12 লৈকে আছে। 12 নম্বৰ হ'ল মীন ৰাশি। অ'কে, এতিয়া যাৰ যাৰ এৰিছ মেঘ লগ্ন, কাৰ কাৰ আছে মেঘ?
ছেটিঙত লিখি দিব পাৰে এক ছেকেণ্ড মই অন কৰি দিছো মেঘ মেঘ ৰাশি কাৰ কাৰ ছেটিঙত লিখিব পাৰে পংকজাৰ আছিলে ওকে অংকিতা ঠিক আছে যদি মেঘ ৰাশি হয় ঠিক আছে যাৰ মেঘ ৰাশি হয় তেওঁলোক বহুত বেছি এগ্ৰেছিভ হয় তেওঁলোক অকণমান খঙাল হয় তেওঁলোকে বেলেগক ফলো কৰি ভাল পায় অকণমান ফাইটিং মোডত থাকে তেওঁলোক নেভাৰ চেক্ৰিফাইচ তেওঁলোকে মানে চেক্ৰিফাইচ কৰিব নিবিচাৰে কেতিয়াও অকণমান শ্বৰ্ট টেম্পাৰ্ড হয় সোনকালে খং উঠি যায় তেওঁলোক এইটোও থাকে যে তেওঁলোকে অকণমান পাৰফেকশ্যনিষ্ট হ'বও বিচাৰে মানে বস্তুবোৰ অকণমান পাৰফেক্টলি কৰিব বিচাৰে আৰ্গুমেণ্ট কৰে বা তেওঁলোকে গ্ৰুপিজিমো কৰি ভাল পায় অলপ গ্ৰুপত থাকি ভাল পায় তেওঁলোকে গ্ৰুপত কাম কৰি ভাল পায় বা যদি ক'ৰবাত ফুৰিব যায় অকলে থাকি ভাল নাপায় গ্ৰুপত ফুৰি বেছি ভাল পায় অকণমান ইগ' থাকে তেওঁলোকৰ ঠিক আছে তেওঁলোক অকণমান বল্ডো হয় কাৰণ কি হয় মেঘ মানে মংগলৰ এনাৰ্জি থাকে তেওঁলোক বল্ড বহুত বেছি আউটস্পকেন মানে কথা ক'বৰ কাৰণে ইমান ভয় নকৰে তেওঁলোকে কাৰোবাক যদি কিবা ক'ব লগা থাকে তেওঁলোকে কৈ দিব আৰু তেওঁলোকে লজিকেল বহুত থাকে লজিক বহুত বেছি ফ'ল' কৰে অ'কে চ' পংকজ দা আনমিউট কৰি ল'ব ইয়াৰে কিমানবোৰ কোৱালিটি মিলিছে কিছুমান নিমিলিব পাৰে কাৰণ বহুত বস্তু চাব লগা থাকে এষ্ট্ৰলজি হিচাপত আনমিউট কৰি ল'ব আনমিউট হোৱা নাই এইবাৰ হৈছে হয় ছাৰ মিলিছে মেক্সিমামে হয় হয় এগ্ৰেছিভটো হয় বাৰু অলপ হয় আৰু লজিকেলটো হয়ে সহ্য নহয় কিছুমান আৰু কোন আছিলে মেক্সিমাম হয় আৰু কাৰ আছিলে যাৰ মেঘ ৰাখি আছিলে তেওঁলোকৰ লগত কিমান মিলিছে এবাৰ লিখি দিব পাৰে হয়তো নিজৰ নহ'লে বেলেগৰো হ'ব পাৰে বেলেগৰ লগতো মিলাই চাব পাৰে ললিতা চৌধুৰী আপোনাৰো হয় আনমিউট কৰি ল'ব এবাৰ 95% okay ললিতা চৌধুৰী আপোনাৰো কিমান মিলিছে মিলিছে ছাৰ আধা আধিহে গোটেইকেইটা মিলা নাই গোটেইকেইটা নিমিলে কাৰণ আমি লগ্ন ৰাশিও চাব লগা থাকে আৰু সেই প্লেনেটৰ ডিগ্ৰী বুলিও কিছুমান বস্তু থাকে চ' সেয়াও চাম ঠিক আছে অ'কে অ'কে 95% মিলিছে ঠিক আছে নেক্সট যিটো ৰাশি সেয়া হ'ল টৰাছ ঋষভ চ' ঋষভ যাৰ আছে তেওঁলোক বহুত বেছি চিলেক্টিভ হয় মানে চব বস্তুতে তেওঁলোকে হয়তো চব বন্ধুৰ লগত তেওঁলোকে নাথাকে কিছুমান চিলেক্টিভ বন্ধুৰ লগত থাকি বেছি ভাল পাব চব জাগাত গৈ ভাল নাপায় কিছুমান চিলেক্টিভ জাগাত তেওঁলোকে গৈ ভাল পায় ঠিক আছে তেওঁলোকে যেতিয়া কথা ক'ব কথা কোৱাৰ সময়তো বহুত বেছি চিলেক্টিভ থাকে এনেকুৱা নহয় যে চব কথাই কৈ দিব চিলেক্ট কৰি ল'ব কোনটো কওঁ কোনটো নকওঁ তেনেকুৱা থাকে অকণমান লেজিও হ'ব পাৰে আৰু কোৱা হয় যে বৃষভ ৰাশি টৰাছ ৰাশিটো আটাইতকৈ ৰোমেণ্টিক চাইন বুলি কোৱা হয় তেওঁলোক ফুডিও বহুত বেছি হয় তেওঁলোকে খাই বহুত বেছি ভাল পায় অ'কে তেওঁলোকে কমফৰ্ট ভাল পায় লাক্সাৰী বেছি ভাল পায় তেওঁলোকে কিন্তু তেওঁলোকক সোনকালে প্ৰভোক কৰি দিব পাৰে কোনোবাই তাৰমানে সোনকালে তেওঁলোকক খং হয়তো উঠাই দিব পাৰে বা সোনকালে তেওঁলোকক ইনস্পায়াৰো কৰি দিব পাৰে ইজিলি হৈ যায় আৰু ফিজিকেলি যদি চাওঁ তেওঁলোকৰ হয়তো হাইট অকণমান কম থাকিব পাৰে আৰু তেওঁলোকৰ চকু বহুত প্ৰমিনেণ্ট মানে তেওঁলোকক কোনোবাই যদি চাই তেওঁলোকৰ হয়তো চকুত ডাইৰেক্টলি হয়তো চকুৰ তাৰিফ কৰিব ধৰিব বা চকুৰ বেছি প্ৰশংসা কৰিব পাৰে বা চকুত মানে সোনকালে ফাৰ্ষ্ট যিটো বস্তু তেওঁলোকৰ মুখত চাব সেয়া চকুত মানে তেওঁলোকৰ চকু পৰে আৰু তেওঁলোকৰ ষ্টক মাৰ্কেটত বহুত বেছি ইণ্টাৰেষ্ট থাকিব নাইবা য'ত শ্বৰ্ট টাইমত বা শ্বৰ্ট হিচাপত বা বহুত সোনকালে পইচা ইনকাম কৰিব পাৰি সেই বস্তুটো তেওঁলোকৰ বহুত বেছি ইণ্টাৰেষ্ট থাকে ত' কাৰ আছে টৰাছ যাৰ মিলিছে হেনৰিজো কৰি দিব পাৰে মানে য'ত মুন 100% অ'কে আৰু কোন আছিলে বনশ্ৰী কলিতা অ'কে মিলিছে নে সেই বস্তুটো শ্বেয়াৰ কৰি দিব কাৰণ আমি এইটোও বিলিভ কৰোঁ যে মিলাৰ ওপৰত বেছি বিলিভ কৰোঁ কাৰণ এনেকুৱা নহয় যে বস্তুবোৰ শিকিছো মিলিবই লাগিব পঢ়িছো তেনেকুৱা নহয় মানে এটা ষ্টাডি বা এটা ৰিচাৰ্চ হিচাপত যে মিলিছে নে নাই অ'কে অ'কে আপোনাৰ সৰু ছোৱালীৰ লগত অ'কে ঠিক আছে
স্ক্ৰীনশ্বট লৈ ল'ব মানে PDF, কাৰণ কি হয় আমি ৱেবিনাৰত PDF নিদিওঁ, ক্লাছবোৰতহে PDF অকল দিয়া যায়। নেক্সট ৰাশি, নেক্সট হ'ল জেমিনি, মিথুন ৰাশি। চ' মিথুন ৰাশি কি হয়, তেওঁলোক বহুত বেছি কথা বহুত বেছি কয়, টকেটিভ বহুত হয়। তেওঁলোক চব বস্তু ৰেগুলাৰ কৰি ভাল পায়। হয়তো তেওঁলোকে ৰেগুলাৰলি ক'ৰবাত যদি গৈ আছে, ৰেগুলাৰলি গৈয়ে থাকিব। যদি মৰ্ণিং ৱাকত গৈছে, ৰেগুলাৰলি যাব। জবত যদি গৈ আছে, তেতিয়াহ'লে ৰেগুলাৰলি গৈ থাকিব। তো মানে চব কামতে তেওঁলোক ৰেগুলাৰ হয়, ৰোমেণ্টিক হয়। অপজিট জেণ্ডাৰৰ লগত কথা পাতি খুব ভাল পায়। যদি ল'ৰা হয়, ছোৱালীৰ লগত কথা পাতি বেছি ভাল পায়। ছোৱালী হয় যদি ল'ৰাৰ লগত কথা পাতি বেছি ভাল পায়। বা এইটোও কোৱা হয়, তেওঁলোকৰ ফ্ৰেণ্ড চাৰ্কেল অপজিট জেণ্ডাৰৰ বেছি থাকে। মিথুন ৰাশিৰ যদি ল'ৰা হয়, তেওঁলোকৰ ফ্ৰেণ্ড চাৰ্কেলটো মেক্সিমাম 50%ৰ বেছি। যদি ল'ৰা হয়, তেতিয়া ছোৱালী ফ্ৰেণ্ড চাৰ্কেল বেছি হ'ব। যদি ছোৱালী হয়, তেতিয়াহ'লে ল'ৰা ফ্ৰেণ্ড চাৰ্কেল বেছি হ'ব। মাৰ্কেটিঙত তেওঁলোক খুব ভাল। এতিয়া মাৰ্কেটিং অকল জবে নহয়, যদি ধৰক তেওঁলোকে পিকনিক যদি এৰেঞ্জ কৰিব লগা থাকে, তেওঁলোকে আগভাগ ল'ব। বা যদি তেওঁলোকক এৰেঞ্জ কৰিব দিয়া যায়, তেতিয়াহ'লে তেওঁলোকে বেছি ভাল পাব। তেওঁলোক ট্ৰেন্সলেটাৰো বহুত ভাল হয়। কাৰোবাৰ লগত যদি মানে দুটা পাৰ্টিৰ মাজত বহুত বেছি কাজিয়া চলি আছে, মিডিল মেন হৈ পেলাই তেওঁলোকে সেইবোৰ চল্ভ কৰি বহুত বেছি ভাল পায়। ঠিক আছে, যিকোনো টপিক তেওঁলোকে বহুত ভালকৈ বুজাবও পাৰে, কিন্তু নিজৰ ওপৰত সেই কণ্ট্ৰলটো নাথাকে, মানে সেল্ফ কণ্ট্ৰল বহুত কম থাকে। ওকে, মানসী বাইদেউ আনমিউট কৰি ল'ব। মানসী বাইদেউৰ লগত মিলিছে, কিমান মিলিছে? এইটো মোৰ হাজবেণ্ডৰ হয়। আচ্ছা, ছাৰ তেওঁ পুৰা তেওঁ মিলিছে। এনেকুৱা? হয় Okay. ছাৰ, একদম চিয়ৰ এনেকুৱাই। তাৰ বহুত ফ্ৰেণ্ড বিলাক চব লেডিছে থাকে। মই ইমান মানে সেইটোলে আমাৰ বহুত যায় মানে। একদম হয় ছাৰ, বিৰাট সেইটোলৈ বহুত যায়। আৰু ৰোমান্টিকো হয় যেনিবা তাই বহুত। আচ্ছা, আৰু কোন আছিলে? বৃষ্টি চাংমাই, আপুনিও আনমিউট কৰি ল'ব এবাৰ। কিমান হয় দূৰ ছাৰ, মিলিছে মোৰ আপোনাৰ? হাজবেণ্ডৰ মিলিছে। Okay, আপোনাৰ হাজবেণ্ডৰ মিথুন ৰাশি। হয়। মিথুন ৰাশিৰ আৰু এটা বস্তু দেখা গৈছে, প্ৰায় তেওঁলোকৰ এটা ডুৱেল নেচাৰ থাকে। মানে তেওঁলোকে ঘৰত হয়তো এনেকুৱা থাকিব, বহুত মুখখন বেলেগ থাকে, বাহিৰত গৈ পিনে তেওঁলোকৰ মুখখন বেলেগ থাকে, মানে ডুৱেল নেচাৰ থাকে তেওঁলোকৰ। 100% ৰাইট ছাৰ, একদম চিয়ৰ। এইটো জেমিনিৰ লগত দেখিবই, তেওঁলোকৰ লগত এই বস্তুটো মিলিবই। অ'কে, ঠিক আছে। নেক্সট চাই লওঁ। অ'কে, বহুতে জনাই আছে মিলিছে বুলি। নেক্সট যিটো কেঞ্চাৰ, কৰ্ক ৰাশি। যাৰ ৰাশি কেঞ্চাৰ হয়, তেওঁলোক বহুত বেছি চেঞ্চিটিভ হয়। তেওঁলোক এনেকুৱা থাকে যে তেওঁলোকক কোনোবাই যদি কিবা কৈ দিয়ে, বহুত সোনকালে তেওঁলোকৰ মন বেয়া হৈ যাব বা চকু পানী সোনকালে ওলাই আহে। যেনেকুৱা কেঞ্চাৰৰ একচুৱেলি অধিপতি হ'ল চন্দ্ৰ। এতিয়া চন্দ্ৰৰ নিজা পোহৰ নাথাকে, ডিপেণ্ড কৰে সূৰ্যৰ ওপৰত। তো ঠিক তেনেকৈ কেঞ্চাৰ যাৰ থাকে, তেওঁলোক সদায় বেলেগৰ ওপৰত বেছি ডিপেণ্ড কৰে। হয়তো তেওঁলোকে অকলে ক'তো ফুৰিব নোৱাৰে, তেওঁলোকৰ লগত কোনোবা এজন লগ লাগিব, লগত গ'লেহে তেওঁলোকে ফুৰিব যাব, বজাৰ কৰিব যাব। ঠিক আছে, ফেমিলি অৰিয়েণ্টেড বহুত হয়, তেওঁলোকে ফেমিলিৰ লগত টাইম স্পেণ্ড কৰি ভাল পায়। ফেমিলি নোহোৱাকে তেওঁলোকৰ নহয়। লগতে তেওঁলোকৰ মাইণ্ডটো বহুত বেছি ফ্লাকচুৱেট হৈ থাকে, চেঞ্জ হৈ থাকে, আজি এইটো কালি সেইটো। ঠিক আছে, যেনেকুৱা চন্দ্ৰ 15 দিন বেলেগ থাকে, 15 দিন বেলেগ হৈ থাকে। যেনেকুৱা আজিৰ পৰা নিউ মুন ষ্টাৰ্ট হৈছে, নেক্সট 15 দিন মুনটো বাঢ়ি গৈ থাকিব, 15 দিনৰ পিছত আকৌ ফুল মুন হ'ব, তাৰপিছত লাহে লাহে কমি আহি থাকিব। ত' তেনেকুৱা তাৰমানে যাৰ ৰাশি কেঞ্চাৰ হয়, তেওঁলোকৰ নেচাৰটো এনেকুৱা চেঞ্জ হৈ থাকে। নিজৰ লাভ লাইফত বহুত বেছি চেঞ্চিটিভ হয়, মানে তেওঁলোক বহুত বেছি কেয়াৰিং হয়, আৰু চেম কেয়াৰ তেওঁলোকে বেলেগৰ পৰাও বিচাৰে। অকণমান ইন্ট্ৰভাৰ্ট হয়, তেওঁলোকে চবৰ লগত নিমিলে, চবৰ লগত কথা পাতি ইমান ভাল নাপায়। গ্ৰুপ তেওঁলোকৰ সৰু থাকিব, সৰু গ্ৰুপত থাকি বেছি ভাল পাব, সৰু গ্ৰুপৰ লগত কথা পাতি বেছি ভাল পাব, চব বস্তু শ্বেয়াৰ নকৰে। শ্বেয়াৰ কৰিলে একদম সেই গ্ৰুপটোৰ ভিতৰত আটাইতকৈ যাৰ লগত বহুত বেছি ক্ল'জ, যাৰ লগত বহুত বেছি বেষ্ট ফ্ৰেণ্ড, তেওঁৰ লগতহে অকল শ্বেয়াৰ কৰিব। ইম'চনেল বহুত বেছি হয়, যিটো কৈছো যে চেঞ্চিটিভ বহুত বেছি হয়, কিবা কথা কৈ দিলে চকু পানী ওলাই আহিব। গালি পাৰিব নোৱাৰে। এক্টিভ ৱৰ্কাৰ হয়, বহুত বেছি এক্টিভ হৈ থাকে কামত, মানে তেনেকুৱা ইমান এলেহুৱা নহয়, ডিলে নকৰে কামত।
তেওঁলোকক যদি কাম দিছে তেওঁলোকে ষ্টাৰ্ট কৰি দিব, এনেকুৱা নহয় যে অকণমান সময় ৰখি লওঁ আৰু 1 ঘণ্টাৰ পিছত ষ্টাৰ্ট কৰিম, তেনেকুৱা নহয়। আৰু ষ্টাৰ্ট কৰাৰ পিছতো তেওঁলোকে বহুত সোনকালে কামটো কমপ্লিট কৰিব বিচাৰে, যিমান সোনকালে পাৰে, পাৰিলে আজিয়ে কমপ্লিট কৰিব বিচাৰিব তেওঁলোকে। কোন কোন আছে কেঞ্চাৰ? আনমিউট কৰি ল'ব পাৰে। কিমান দূৰ মিলিছে? স্যার মোৰ ছোৱালীৰ হয়। আচ্ছা, মিলিছে? 100% মিলিছে স্যার। আচ্ছা, ওকে। আৰু আৰু কোন আছে? আনমিউট কৰি ল'ব পাৰে। হয় স্যার, দিছে বাৰু। ওকে, কৰে আছো। আপোনাৰ ওকে। আৰু মোৰো হয়, মিলিছে। আচ্ছা, বেছি ইমোশনাল হলে কি কৰে তেতিয়াহ'লে? ফুল মুনৰ সময়ত আপোনালোকৰ হয়তো বেছি ইমোশন বেছি হাই হৈ যাব পাৰে। স্যার মানে মই মন কৰিছো কথাটো, ফুল মুনৰ দিনাখন তাইক একো কোৱাই নাযায়, আগতে কান্দি লয়। ওকে। আৰু দীক্ষিতা বাইদেউ, মানে আপোনাৰ হেণ্ড ৰেজ হৈ মোৰো আছে। হয়। আপোনাৰো হয় নেকি? হয় মোৰো কেঞ্চাৰ। আৰু তাইক বেছি ইম্পৰ্টেন্ট দিব লাগে, এনেকুৱা ধৰণৰ তাইৰ হেৰিটো বেছি। মানে অকনমান তাইক মানে এটেনশ্যন কম দিলে তাইৰ মনত লাগি যায় আৰু। Okay. ঠিক আছে, 80% ছাৰ মিলিছে। হয়, মোৰো হৈছে, এনেকুৱা হৈছে। ঠিক আছে, চ' এনেকুৱা সময়ত আমি কি কৰিব পাৰোঁ? যদি মানে বহুত বেছি ইমোশনেল হয়, অকল নিজৰ বুলি নহয়, বেলেগৰ যেতিয়া আপোনালোক কুণ্ডলী চাব, যদি দেখিছে তেওঁলোক তেনেকুৱা কেৰেক্টাৰিষ্টিক আছে, বহুত বেছি ইমোশনেল হয়, এটা কাম কৰিব দিব, তেওঁলোকক চিলভাৰৰ গ্লাছত পানী খোৱা ষ্টাৰ্ট কৰিব দিব। ঠিক আছে, যাৰ এনেকুৱা হয় বহুত বেছি ইমোশনেল, তেওঁলোকক চিলভাৰৰ গ্লাছৰ পানী খাব দিব। ফাৰ্ষ্ট ৰেমেডি সেইটো। ছেকেণ্ডলি কি কৰিব দিব পাৰে, এওঁলোকৰ টোপনিও বহুত বেছি কম থাকিব পাৰে। ফুল মুন যেতিয়া আহে তাৰ হয়তো 3-4 দিন আগৰ পৰা টোপনি ভাল নহয়, ফুল মুন যোৱাৰ 3-4 দিনৰ পিছত আকৌ সেই টোপনি খুব এটা ভাল নহয়, বা মাজে সময়ে টোপনি ভাল নহয়। তেওঁলোকক কি কৰিব দিব, ৰাতি শোৱাৰ সময়ত মূৰৰ ওচৰত পানী অকণমান ৰাখিব দিব। ঠিক আছে, পানীৰ বটল ৰাখিব দিব পাৰে। যদি হেডবক্স আছে, যদি পানী গ্লাছ হ'ব পাৰে তেতিয়াহ'লে পানী গ্লাছত হ'ব পাৰে। যদি তেনেকুৱা সুবিধা নাই তেতিয়াহ'লে পানীৰ বটল এটা ৰাখিলেও হ'ব, প্লাষ্টিকৰো হ'ব পাৰে বা গ্লাছৰো হ'ব পাৰে, একো নাই। অ'কে, তাৰপিছত কি কৰিব, গোটেই ৰাতি তেনেকৈ থৈ দিলে, ৰাতিপুৱা শুই উঠাৰ পিছতে ফাৰ্ষ্ট সেইখিনি পানী গছৰ গুৰিত দি দিব। সেইখিনি খাব নালাগে কেতিয়াও। মূৰৰ ওচৰত থোৱা পানী কেতিয়াও খাব নালাগে, কাৰণ পানীয়ে কি কৰে, চব বস্তু এবজৰ্ভ কৰে। যোনে ৰেকি শিকিছে তেওঁলোকে গম পায়। ঠিক আছে, চ' ৰাতি যেতিয়া আমাৰ টোপনি নাহে, তাৰমানে বহুত বেছি হয়তো নিগেটিভিটি বা বহুত বেছি মাইণ্ডত নিগেটিভ থটছ চলি থাকিব পাৰে, এংজাইটি বহুত বেছি হৈ থাকিব পাৰে। চ' সেইবোৰ বস্তু যাতে পানীয়ে এবজৰ্ভ কৰি লয়, পানীয়ে যাতে টানি লয়, তাৰ কাৰণে মূৰৰ ওচৰত পানীৰ বটল, পানীৰ গ্লাছ বা তেনেকৈ ৰাখিব পাৰে। ৰাতিপুৱা শুই উঠাৰ পিছতে সেইখিনি পানী গছৰ গুৰিত দি দিব। মিনিমাম 43 ডেজ কৰিব। যদি কাৰোবাৰ হাই প্ৰেছাৰো আছে তেওঁলোকে এই ৰেমেডিটো কৰি চাব পাৰে, ৰিজাল্ট পাব। বহুতবাৰ দিছো মই ক্লাছত। কোনোবা আছে যোনে এইটো ৰেমেডি কৰিছিলে আৰু ৰিজাল্ট পাইছে? কৰিছিলে কোনোবা এই ৰেমেডিটো? হয় স্যাৰ স্যাৰ, কৰি মই আছো মই। কৰি আছে, কেনেকুৱা পাইছে এতিয়া ৰিজাল্ট? স্যাৰ মোৰ এতিয়া হাজবেণ্ডৰ কৈছিলো মই হয়, প্ৰব্লেমটো, হয়, হয়। তেতিয়া মানে এতিয়ালৈকে সেইটো হোৱা নাই। অ'কে, আপুনিতো খাইছিলে আগতে? মই আগতে খাইছিলো মই। ঠিক আছে, চ' মূৰৰ ওচৰত থোৱা পানী কেতিয়াও খাব নালাগে, ঠিক আছে, কাৰণ আমি বহুত ইজি যিটো কৰি পানী লয়। থওঁ, নৰ্মেল যিটো পানী থওঁ, হয়, হয়, সেই পানীটো নৰ্মেল পানী, মানে নৰ্মেল পেলাই পানী দিব। নহয় পেলাই দিব। নহয়, এনেই যে আমি খোৱাৰ বিচনাৰ ওচৰত পানী থৈ দিওঁ খাবৰ কাৰণে, কেতিয়াবা ৰাতি প্ৰয়োজন হ'লে, সেইখিনি পানী অকণমান খাব দূৰত থৈ নালাগে দিব, নেকি? নালাগে, অকণমান দূৰত থৈ দিব। মূৰৰ ওচৰতে ৰাখিব নালাগে আৰু অকমান। হয়, মূৰৰ ওচৰত মানে বহুত ওচৰত নহয়, মানে ইজিলি যাতে ৰিচ কৰিব পাৰো তেনেকুৱা নহয়, অকণমান দূৰত, যাতে উঠি যাব লাগে সিমান ডিষ্টেঞ্চত। হয় হয়, সেই পানীখিনি ৰাতিপুৱা গছৰ গুৰিত ওচৰতে দিলে হ'ল, পাবৰ খাব কাৰণে নালাগে ন? গছৰ গুৰিত। নাই, সেইটো থাকে, বহুতৰে হেবিট থাকে তেনেকুৱা, বাট একচুৱেলি সেইটো কৰিব নালাগে, কাৰণ কি হয়, বহুত সোনকালে পানীৰ নিগেটিভিটিবোৰ এবজৰ্ভ কৰি লয়, সেইকাৰণে। ঠিক আছে, হ'ব নালাগে। ঠিক আছে, নেক্সট আৰু মাজত দি দিম মই এনেকুৱা ৰেমেডি, কিছুমান ৰেমেডি লাষ্টৰ ফালেও দি দিম মই। অ'কে, নেক্সট হ'ল লিঅ', যাৰ এতিয়া মুন 5 নম্বৰ ৰাশিত থাকে। লিঅ', সিংহ যেনেকুৱা, সিংহৰ কেৰেক্টাৰিষ্টিক কেনেকুৱা? বল্ড হয়, এগ্ৰেছিভ হয়। তেওঁলোকৰ সিংহৰ সদায় ক্লিয়াৰ চইচ থাকে। সিংহৰ যদি চিকাৰ কৰা যদি ভিডিঅ' চাইছে,
তো দেখিবই যে এটা যদি হৰিণাক ধৰে সেইটো হৰিণাৰ পিছতে দৌৰি থাকে ওচৰে পাজৰে যদি বেলেগ হৰিণাও থাকে ইমান ফোকাস নকৰে মানে ক্লিয়াৰ থাকে যে এইটোকে ধৰিম তেওঁলোকৰ ডিসিশন মেকিং বহুত ষ্ট্ৰং থাকে এবাৰ যদি ডিসাইড কৰিলে যে এই বস্তুটো মই কৰিম তেতিয়াহলে সেইটোৱে কৰিম আৰু তেওঁলোকৰ ম্যাক্সিমাম এইটো দেখা গৈছে 80% চান্সে তেওঁলোকৰ ডিসিশনবোৰ ৰাইটে থাকে ভুল হয় 20% কেতিয়াবা অকনমান ভুল হৈ যায় কিন্তু ম্যাক্সিমাম হয় তেওঁলোকৰ ডিসিশনবোৰ সদায় কাৰেক্ট থাকে তেওঁলোকৰ স্পিচ কথা কওঁতে বহুত বেছি হাই থাকে হাই ভলিউম থাকে হয়তো ভয়েসটোৱে তেনেকুৱা নাইবা তেওঁলোকে চিঞৰি চিঞৰি কথা পাতি বেছি ভাল পায় যেতিয়ালৈকে নিজৰ হিচাপত কামবোৰ হৈ থাকে তেতিয়ালৈকে তেওঁলোক হ্যাপি যদি তেওঁলোকৰ হিচাপত কামবোৰ নহয় তেতিয়াহলে তেওঁলোক অকনমান খঙো কৰে অলপ শৰ্ট টেম্পাৰ থাকে ডমিনেটিং নেচাৰ থাকে বেলেগক কন্ট্ৰোল কৰি ভাল পায় আৰু তেওঁলোকৰ ওভাৰ স্পেন্ডিং মানে তেওঁলোকে খৰচ কৰি বহুত বেছি ভাল পায় বহুত বেছি খৰচ কৰে ঠিক আছে কমান্ডিং নেচাৰ থাকে অৰ্থডক্স মানে অকনমান আগৰ পুৰণা খায়ালৰ নিচিনা বুলি ক'ব পাৰি পুৰণা হয়তো ৰুলছ এণ্ড ৰেগুলেশ্যন ফলো কৰি ভাল পায় মডাৰ্ণ ৰুলছ এণ্ড ৰেগুলেশ্যন বহুত বেছি তেওঁলোকে ফলো হয়তো নকৰিব পাৰে ওকে কাৰ কাৰ লগত মিলিছে মানবিতাৰে আপোনাৰো হয় হৈছে বহুত মিলিছে আৰু মীনাক্ষী নাথ আপোনাৰো হয় লিঅ হয় স্যার বহুত বহুত মিছে বুলি ক'ব পাৰি এতিয়া টিচিং লাইনত আছো তো ভলিউমটো বেছি কাৰণে চবে এইটো অলপ ভালো পায় তাৰপিছত চব ডিসিশন বিলাকে ল'ব লাগে তেনেকে লৈও ভাল পাওঁ কৰিও ভাল আপুনি কয় সেইটোৱে আপুনি ক'লে যে নিজৰ মতে কাম কৰিলে হেপি হওঁ দুই এটা ইফালে ইফালে তেতিয়া খং উঠি কাম কৰি দিব তেনেকুৱা ঘৰত তেনেকুৱা আটাইখিনি মিলিছে বুলি ক'ব আৰু খৰচ কৰিতো ভালেই পাওঁ আৰু বেলেগক দিও ভাল নিজে ভাল পাওঁ তেনেকুৱা আটাইখিনি মিলিছে প্ৰতিমা বাইদেউ আপোনাৰ হাজবেণ্ডৰ লগত মিলিছে ওকে জোনালী বাইদেউ কিবা ক'ব নাই স্যার মই ভিডিওটো চাই লম আগত গুচি গ'ল নহয় সেইখিনি আচ্ছা আচ্ছা মানে আগৰ কিবা কোৱেশ্চন সুধিব লগা আছিল আপোনাৰ তাৰমানে পানী মই সদায় বিচনাৰ ওচৰত ৰাখো সেইকাৰণে একদম ওচৰৰ মই খাওঁ উঠি মাজে মাজে ৰাতি সেইকাৰণে অকমান দূৰত ৰাখি থৈ দিব ঠিক আছে স্যার আৰু এটা বস্তু কওক আমি যিটো লিঅ'ৰ একচুৱেলি এটা নেচাৰ থাকে যে মোৰ হিচাপত যদি কাম হয় তেতিয়াহ'লে মই হেপী যদি মোৰ হিচাপত কাম নহয় তেতিয়াহ'লে মোৰ খং উঠে মই ইমান হেপী নহওঁ তেনেকুৱা ধৰণৰ বহুতৰ সেই কেৰেক্টাৰিষ্টিকটো একচুৱেলি থাকে তো এইটো থকাটো ভাল নে বেয়া যে মোৰ হিচাপত যদি চলে তেতিয়াহে মই হেপী হ'ম যদি মোৰ হিচাপত নচলে তেতিয়াহ'লে মই হেপী নহওঁ সেই বস্তুটো কেনেকুৱা বেয়া স্যাৰ বেয়া হৈছে বহুত বেয়া কিহৰ কাৰণে বেয়া হৈ যায় তাৰ খংটো কন্ট্ৰোল কৰা কিবা দিব ৰেমেডি ইমান খং উঠি যায় কিছু কিছু ক্ষেত্ৰত ভাল কিছু ক্ষেত্ৰত বেয়া স্যাৰ আচ্ছা মোৰ হিচাপত মইতো মোৰ এইটো ফিল হয় যে ইমান এটা ভাল নহয় কাৰণ কি হৈ যায় মানে আমি বেলেগৰ ওপৰত ডিপেণ্ড বেছি হৈ গলো যে মোৰ হিচাপত যদি হোৱা নাই তাৰমানে সেইজন মানুহৰ হিচাপত হৈ আছে তেতিয়া মই হেপী মানে মই হেপী নহয় মোৰ খং বহুত তাৰমানে ৰিমোট কণ্ট্ৰলটো বেলেগক দিয়াৰ নিচিনা হৈ যায় তো তেওঁ যদি মোৰ ভাল বুলি ক'লে মোৰ ভাল লাগিল যদি তেওঁ মোক বেয়া বুলি ক'লে বা মোৰ হিচাপত কামটো কৰা নাই তেতিয়াহ'লে মোৰ বেয়া লাগিল তো কণ্ট্ৰলটো কাৰ ওচৰত থাকিব লাগে নিজৰ ওচৰত নে বেলেগৰ ওচৰত নিজৰ আনমিউট কৰি ওচৰত ক'ব নিজৰ ওচৰত নিজৰ ওচৰত হ'ব লাগে নিজৰ ওচৰতে থাকিব লাগে ৰাইট চ' সেই বস্তুটো আমি ৰেকি ক্লাছতো কওঁ যদিও মানে আমাৰ এনেকুৱা থাকে যে ৰেকিত আমি খং কৰিব নালাগে ত' মেইনলি কি হয় সদায় সেই কণ্ট্ৰলটো নিজৰ ওচৰত থাকিব লাগে ত' যেনেকুৱা ক'লে কোনোবাই যে খঙৰ ৰেমেডি লাগে এনেতো খঙৰ কাৰণে যদি ব্ৰেচলেট পিন্ধিব বিচাৰে তেতিয়াহ'লেতো পিন্ধিব পাৰে ক্লিয়াৰ ক্ৰিষ্টেল ঠিক আছে আৰু যদি চেণ্টিং কৰিব বিচাৰে তেতিয়াহ'লে এটা ইটালিয়ান মেজিকেল ৱৰ্ড আছে ডুৱাল এন্ড্ৰো ঠিক আছে এইটো স্ক্ৰীনশ্বট লৈ ডুৱাল এন্ড্ৰো 51 টাইমছ আৰু এইটো ৱাটাৰ থেৰাপি কৰিব লাগিব ৱাটাৰ থেৰাপি মানে কি পানী গ্লাছ বা পানী বটল এটা লৈ ল'ব নিজৰ হাতত ৰাখিব হাতত লৈ ল'ব বা এখন হাত আপোনালোকে পানীত গ্লাছৰ ওপৰত ৰাখিব পাৰে এনেকৈ ঠিক আছে আৰু চেণ্টিং কৰিব ডুৱাল ইন্দ্ৰ তেনেকৈ 51 টাইমছ মিনিমাম 51 টাইমছ মেক্সিমাম কোনো তেনেকুৱা লিমিট নাই যিমান বাৰ পাৰে ঠিক আছে আৰু তাৰপিছত সেই পানীখিনি খাই ল'ব
ওকে, এইটো কৰি চাব, বহুত ভাল। ওকে, আৰু যদি ব্ৰেচলেট পিন্ধে তেতিয়াহ'লে ক্লিয়াৰ ক্ৰিষ্টেল ধুনীয়াকে পিন্ধি ল'ব, খঙৰ কাৰণে খুব ভাল, মাইণ্ডটো কুল হৈ থাকে। জোনালী বাইদেউৰ হেণ্ড ৰেজ হৈ আছে, কিবা সুধিব লগা আছে নে আগৰটোৱে? আগৰটোৱে ছাৰ, ঠিক আছে, মই বুজি পাইছো। ঠিক আছে, আৰু তেনেকুৱা মানি ৰিলেটেড ৰেমেডি দি আছো, ঠিক আছে, কাৰণ চবৰ কাৰণে ইম্পৰ্টেণ্ট, বা বৰ্তমান সময়ৰ কাৰণে চাব গ'লে মানি চবকে লাগে, ৰাইট? চ' মানি ৰিলেটেড মই এটা যন্ত্ৰ এটা দিম আপোনালোকে, সেই বস্তুটো লাষ্টত মই শ্বেয়াৰ কৰি আছো। অ'কে, সিংহ হৈ গ'ল। তাৰপিছত লিব্ৰা, তুলা ৰাশি। তুলা ৰাশিৰ যদি আমি চাইনটো চাওঁ, চাইনটো কেনেকুৱা হয়, যেনেকুৱা বেলেঞ্চ তাৰাজু বুলি কোৱা হয়, তৰাজুৰ নিচিনা হয়। চ' তেওঁলোকৰ সেই নেচাৰটো তেনেকুৱাই থাকে, তেওঁলোকে বেলেঞ্চ ৰাখি ভাল পায় লাইফটো। তেওঁলোকে নিজৰ সময় কামতো দিব, জবত, বিজনেছতো সময় দিব, ঘৰতে তেওঁলোকে সমানে সময় দিব ভাল পায়, ফুৰাব লৈ যাব ফেমিলিক। তো সেই বস্তুটো থাকিব। অ'কে, আৰু কি থাকে, তেওঁলোকে ৰিস্ক টেণ্ডেঞ্চি নাথাকে, তেওঁলোকে ৰিস্ক লৈ ভাল নাপায়। ছাপ'জ তেওঁলোকক কিবা বিজনেছ কৰিব দিওঁ, তেওঁলোকক যদি আমি কওঁ যে কন্যা ৰাশিত আহি গ'ল নেকি? আচ্ছা, মই চাই ল'ম বাৰু, যদি কিবা ৰৈ গৈছে মই ৰিপিট কৰি দিম এইফালে। তো যদি তেওঁলোকক কোৱা হয় যে ষ্টক মাৰ্কেটত পইচা লগাব লাগে, তেওঁলোকে সেই ৰিস্কটো নলয়। তেওঁলোকে য'ত মানে ৰিস্ক নাথাকে, বহুত ইজিলি যাতে যাব পাৰি, তেওঁলোকে সেই বস্তুটোত কাম কৰি বেছি ভাল পায়। ছফ্ট নেচাৰ হয়, তেওঁলোকে কথা কওঁতেও বহুত বেছি কেয়াৰিঙত কথা ক'ব। লিঅ' যেনেকুৱা বহুত বেছি মানে এনেকুৱা থাকে যে ডমিনেট কৰিব চেষ্টা কৰে, তেনেকুৱা নহয়। লিব্ৰা বহুত বেছি ছফ্ট হৈ থাকে। তেওঁলোকৰ জাজমেণ্টটো খুব ভাল, ন্যায় খুব ভালকৈ কৰে। যদি কাৰোবাৰ লগত অন্যায় হৈ থাকে, তেওঁলোকে সেই বস্তুটো ন্যায় কৰি ভাল পায়। অনেষ্ট হয়, পিচ লাভাৰ হয়, তেওঁলোকে শান্তি বেছি ভাল পায়। মাৰ্কেটিঙত তেওঁলোক খুব ভাল, ৰিলেশ্যনশ্বিপত তেওঁলোকে খুব বেছি বেলেঞ্চ কৰি ৰাখে, আৰু ছ'চিয়েলো বহুত বেছি ছাকচেছফুল থাকে, মানে ছ'চাইটিৰ লগত মিলি বহুত ভাল পায়। যিহেতু তেওঁলোক ছফ্ট স্পকেনো হয়, কথা পাতিও বহুত বেছি ছফ্টলি কথা পাতে, আৰু চবৰ লগতে সেই ৰিলেশ্যনটো খুব ভাল মেইনটেইন কৰিব পাৰে তেওঁলোকে। সেইকাৰণে তেওঁলোকে ছ'চাইটিৰ লগতো ছ'চিয়েলো বহুত বেছি ভাল মিলি যাব পাৰে। যিটো মিছ হৈছে মই কৈ আছো। বাকী এতিয়া যিহেতু লিব্ৰাটো ষ্টাৰ্ট কৰিলো, যাৰ যাৰ আছিলে তেওঁলোকে ক'ব কেনেকুৱা মিলিছে নে নাই। মোৰ মোৰ ছাৰ হাজবেণ্ডৰ মিলিছে। আৰু কাৰ আছে? মিলিছে মোৰো। মোৰ দেউতাৰ আছিলে, দেউতাৰ আধাখিনিয়ে মিলিছে। মোৰ মিলিছে, মোৰ মানে একচুৱেল নামটো ৰয়দি হয়, তাৰমানে মোৰ এনে নামটোহে জোনালী। মোৰ মিলিছে গোটেইখিনি। কিন্তু ছাৰ মই গুড ইন মাৰ্কেটিং এইটো এনেকে মিলা নাই, মানে মই এইবিলাকৰ ইণ্টাৰেষ্টেড নহয়। বাকী কিন্তু একদম 100% মানে জাজমেণ্ট, মই খুব জাজ কৰো, মানে ন্যায় কৰি ভাল পাওঁ, আৰু পিচ লাভিঙো গোটেইখিনিয়ে মিলিছে ছাৰ। একচুৱেলি কি হৈ যায়, কিছুমান পইণ্ট এইটো কাৰণে নিমিলে, কাৰণ কি হয় তাতে বহুত কথা আহি পৰে, কাৰণ এষ্ট্ৰলজি বহুত ডিপ হয়। এনেকুৱা নহয় যে নিউমাৰলজি একচুৱেলি 7 days 8 days ভিতৰত নিউমাৰলজি এজন পুৰা এক্সপাৰ্ট হৈ যাব পাৰে, কিন্তু এষ্ট্ৰলজিৰ কাৰণে বহুত ষ্টাডি লাগে, ইমানো ইজি নহয়, বহুত ষ্টাডি লাগে। সেইকাৰণে কিছুমান কেৰেক্টাৰিষ্টিক মিলা নাই, সেইটো ময়ো মানো। কিন্তু তথাপিও আমি বৰ্তমান হিচাপত যদি চাওঁ, তথাপিও মানে 80% হ'লেও বহুতৰ লগত মিলি আহিব। ঠিক আছে, যিটো ৰৈ গ'ল মই এক্সট্ৰাকৈ দেখুৱাই দি আছো। কন্যা ৰাশি, বৰ্গ, তেওঁলোক নেচাৰ কেনেকুৱা হয়, চেঞ্চিটিভিটি বহুত বেছি, বহুত বেছি ইম'চনেল হয়। যেনেকুৱা হেৰিৰ লগত আছিলে, কেঞ্চাৰৰ লগত আছিলে, এওঁলোকৰো তেনেকুৱা চেঞ্চিটিভ বহুত বেছি হয়। তেওঁলোকৰ অৰ্গেনাইজিং স্কিল খুব ভাল, বস্তুবোৰ মানে অৰ্গেনাইজ কৰিব পাৰে, দেখাটো এট্ৰেক্টিভ হয়, ল'ৰাই হওক বা ছোৱালী হওক। তেওঁলোকে কছমেটিক প্ৰডাক্ট, স্পেচিয়েলি যদি ফিমেল হয়, লেডিজ হয়, তেওঁলোকে কছমেটিক প্ৰডাক্ট খুব ভাল পায়, আৰু বয়সতকৈ বহুত য়াং দেখাত হয়। যদি মানে কাৰোবাৰ এইজ 30 হয়, কিন্তু দেখাত মানে এনেকুৱা লাগিব হয়তো 23 24 তেনেকুৱা লাগিব। কিন্তু তেওঁলোকৰ অকণমান কিছুমানৰ শ্ব' অফ টেণ্ডেঞ্চি এটা আছে, তেওঁলোকে শ্ব' অফ কৰি ভাল পায়। বাকী যাৰ লগত নিমিলে, যোনে শ্ব' অফ কৰি ভাল নাপায়, তেওঁলোক কিন্তু বহুত বেছি চাই, লাজ বহুত বেছি কৰে, ইন্ট্ৰভাৰ্ট হৈ যায়।
প্লেনাৰ হয় তেওঁলোকেও প্লেনিং কৰি খুব ভাল পায় আৰু যদি ইমোশনেল হয় বহুত বেছি ইমোশনেল হ'ব আৰু যদি প্ৰেক্টিকেল হয় তেতিয়াহ'লে বহুত বেছি প্ৰেক্টিকেল হ'ব মানে মাজত নাথাকে এনেকুৱা নহয় যে ইমোশনেল নহয় প্ৰেক্টিকেল হয় তেনেকুৱা নহয় যোন ইমোশনেল তেওঁলোক বহুত বেছি লাজো কৰিব আৰু যোন প্ৰেক্টিকেল তেওঁলোক হয়তো অকণমান শ্ব' অফ কৰিও ভাল পাব ঠিক আছে কাৰ লগত মিলিছে আনমিউট কৰি ল'ব এবাৰ ছাৰ মিলিছে মোৰ লগত মিলিছে ছাৰ ছাৰ মোৰ লাজটো অকমান বেছি ছাৰ মোৰ মাৰ লগত মিলিছে মায়ে মানে বহুত প্ৰেক্টিকেল হয় আৰু অলপ শ্ব অফ কৰিও ভাল পায় মানে চাইও নহয় আৰু হেৰিও নহয় মানে তেনেকুৱা সেইটো পুৰা মিলিছে তাৰ মানে মাৰ লগত আমাৰ ওকে মোৰ ঠিক আছে কন্যা আই হোপ ৰাশি চবে এইটো লৈ লৈছে আপুনিও কন্যা ৰাশি মিলিছে আপোনাৰ লগত অলপ মিলিছে হয় মই ইমোশনেল যেতিয়া হম পুৰা ইমোশনেল আৰু যেতিয়া প্ৰেক্টিকেল হম পুৰা প্ৰেক্টিকেল মানে কমপ্লিটলি প্ৰেক্টিকেল হৈ যাব একদম কমপ্লিট একদম সেইটো মোৰ মিলিছে ছাৰ ময়ো প্ৰেক্টিকেলে আপোনাৰো ঠিক আছে লগতে আপোনালোক এইটো চাব কাৰণ কি হয় লগ্ন ৰাশিৰ লগতো কথা থাকে ঠিক আছে যিটো ফাৰ্ষ্ট হাউচত যিটো নম্বৰ থাকে সেইটো হ'ল আপোনালোকৰ লগ্ন ৰাশি আৰু য'ত চন্দ্ৰ লিখা আছে সেইটো চন্দ্ৰ ৰাশি য'ত চান লিখা থাকে সেইটো ছানচাইন বুলিও কোৱা হয় য'ত মুন থাকে সেইটো মুন চাইন বুলি কোৱা হয় তো তিনিটা কেৰেক্টাৰিষ্টিক থাকিবই এতিয়া চব বস্তু যদি এবাৰ্ট কৈ দিওঁ বহুত বেছি কনফিউজন হৈ যাব অ'কে এতিয়া খালি মুন হিচাপত আমি চেক কৰি চাম নেক্সট হ'ল স্কৰপিঅ বৃশ্চিক ৰাশি তেওঁলোক কিন্তু ৰিভেঞ্জ মোডত থাকে বিচ্ছুবোৰ কেনেকুৱা থাকে বিচ্ছুক ওচৰতে কোনোবাই যদি যায় বা হাতত যদি লৈ সোনকালে ষ্টিং কৰিব বিচাৰে আৰু এনেকুৱা মানুহবোৰ কি থাকে মকে পে চকা মানে তেওঁলোকে সদায় সেই অপৰচুনিটিজটো চাই থাকে য'তে সুবিধা পায় তাতে তেওঁলোকে সেই সুবিধাটোত ফাইদা উঠাই লয় জবৰ অপৰচুনিটিজ পাইছে ভাবি নাথাকে ইমান কেতিয়া কৰিম এপ্লাই কৰোঁ নে নকৰোঁ মানে যদি পাইছে প্ৰিপাৰেশ্যন থাকক বা নাথাকক তেওঁলোকে এপ্লাই কৰি দিব লগৰবোৰে যদি সুধিছে ফুৰিব যাওঁ বুলি তেতিয়াহ'লে ফুৰিব গুচি যাব ইমান বেছি ভাবি নাথাকে যাওঁ নে নাযাওঁ এডভেঞ্চাৰাছ খুব হয় এডভেঞ্চাৰ কৰি খুব ভাল পায় বহুত বেছি ফুৰি ভাল পাব পাহাৰৰ ওপৰত উঠি গ'ল বা বাইক চলালেও বহুত ৰাফলি চলাব তেওঁলোক চিক্ৰেটিভো হয় বা এইটোও ক'ব পাৰে তেওঁলোকে চিক্ৰেটিভ ৰিলেটেড কাম কিছুমানো কৰিব পাৰে হয়তো ডিটেক্টিভো হ'ব পাৰে ঠিক আছে চিক্ৰেট বহুত বেছি ৰাখে তেওঁলোকে চবকে চব কথা কৈ নিদিয়ে ৰিচাৰ্চ ফিল্ডত থাকিব পাৰে য'ত মানে বহুত ৰিচাৰ্চ চলে বা যিটো ফিল্ডতে আছে তেওঁলোকে বহুত বেছি ৰিচাৰ্চ কৰে তেনেকুৱা ধৰক এতিয়া যদি মই ছাপ'জ মই স্কৰপিঅ যদি হওঁ মই যদি এষ্ট্ৰলজি কৰোঁ মই এষ্ট্ৰলজিৰ ওপৰত বহুত ৰিচাৰ্চ কৰিম যদি নিউমাৰলজি শিকোঁ তেতিয়াহ'লে বহুত নিউমাৰলজিৰ ওপৰত খুচৰিম তাৰমানে তো এনেকুৱা নেচাৰ থাকে তেওঁলোক যদি টিচিঙত আছে যিটো ছাবজেক্টতে পঢ়ায় ছাপ'জ মেথছ পঢ়ায় সেই মেথছৰ ওপৰত তেওঁ বহুত বেছি ৰিচাৰ্চ কৰিব তেওঁলোক বহুত ডিপ ফিলিং হয় ফিলিং বহুত ডিপলি থাকে ইম'চনেলি এটাচ হৈ যায় হয়তো নিজৰ জবৰ লগত নিজৰ ফেমিলিৰ লগত নিজৰ ফ্ৰেণ্ডছৰ লগত ডিপলি তেওঁলোকে এটাচমেণ্ট থাকে কিন্তু তেওঁলোকে কামবোৰো ইনকমপ্লিট কৰি ৰাখে কামবোৰ কমপ্লিট নহয় হয়তো ষ্টাৰ্টিঙত বহুত জোচত কামটো কৰে কিন্তু লাষ্টৰ পেলে ৰৈ যায় ইনকমপ্লিট হৈ যায় নকৰে তেওঁলোকে পঢ়াও এনেকুৱা হ'ব পাৰে কেতিয়াবা পঢ়া আধাতে এৰি দিব পাৰে কমপ্লিট নকৰিব পাৰে বিজনেছ আধাতে এৰি দিব পাৰে তেওঁলোকৰ ছিক্স চেন্স খুব ভাল বহুত সোনকালে মানে তেওঁলোকে ধৰিব পাৰে কথাবোৰ আৰু চাইলেন্স অবজাৰ্ভ বহুত বেছি কৰি থাকে মনে মনে থাকে কিন্তু অবজাৰ্ভ চব কৰে কোন কোন আছে স্কৰপিঅ স্পেচিয়েলি স্কৰপিঅ মানুহবোৰ অকণমান হেৰিতো থাকে এইটো ফিল্ডতো বহুত থাকে এষ্ট্ৰলজি নিউমাৰলজি য'ত বেছি ৰিচাৰ্চ কৰিব লাগে সেইটোত থাকে অ'কে 50% ঠিক আছে যাৰ মিলিছে বা আনমিউট কৰিব পাৰে মোৰ লগ্ন ৰাশি হয় লগ্ন ৰাশি মতে মিলিছে অ'কে ঠিক আছে ফ্ৰেণ্ডৰ হয় অ'কে ঠিক আছে নেক্সট হ'ল ছেজিটেৰিয়াছ ধনু ৰাশি ধনু ৰাশিৰ লগত কেনেকুৱা কেৰেক্টাৰিষ্টিক থাকে তেওঁলোক ফিলচফাৰ হয় ফিলচফিত বহুত বেছি ইণ্টাৰেষ্ট থাকে বা তেওঁলোকৰ থিংকিংবোৰ বহুত
ফিলচফাৰৰ নিচিনা থাকে, বহুত ডিপলি কথাবোৰ ভাবি চায়, লাইফৰ কথা বহুত ডিপলি ভাবিব, বেলেগক বহুত বেছি মটিভেট কৰি ভাল পায়, টিম অৰিয়েণ্টেড হয়, তেওঁলোকে টিম হিচাপে কাম কৰি বেছি ভাল পায়, তেওঁলোক টাৰ্গেট অৰিয়েণ্টেড হয়, মানে তেওঁলোকক যদি কিবা এটা টাৰ্গেট দিয়া যায়, যেনেকুৱা চেলছত থাকিলে যেনেকুৱা টাৰ্গেট দিয়া থাকে, তেওঁলোকক টাৰ্গেট দিলেহে তেওঁলোকে কাম কৰিব পাৰে, যদি তেওঁলোকক টাৰ্গেট দিয়া নহয় তেতিয়াহ'লে তেওঁলোকে ইমান কাম কৰিব নোৱাৰে, ফ'কাছড হয়, তেওঁলোকক মানে ক'ব লাগিব যে এই কামটো 4 দিনৰ ভিতৰতে কৰি দিব লাগিব, তেতিয়া তেওঁলোকে কমপ্লিট কৰি দিব। যদি তেওঁলোকক একো আমি ডেট নিদিওঁ, যদি কওঁ যে নেক্সট উইক কমপ্লিট কৰি দিলেও হ'ব, তেওঁলোকে কামটো হয়তো ষ্টাৰ্ট নকৰিব পাৰে বা ষ্টাৰ্ট কৰাৰ পিছতো থৈ দিব পাৰে, কিন্তু যে তেওঁলোকক যদি কৈ দিওঁ যে মোক 4 দিনৰ ভিতৰত লাগিবই এনিহাও, তেতিয়া তেওঁলোকে কিন্তু ভালকৈ কামটো কৰে, পুৰা ফ'কাছ হিচাপত কৰে, বহুত বেছি প্ৰেক্টিকেল হয়, যাৰ কাৰণে বহুত বেছি ৰোমেণ্টিকো নহয়, নন ৰোমেণ্টিক বুলি কোৱা হয় তেওঁলোকক। অ'কে, ব্ৰেইন প্লাছ পাৱাৰ, ব্ৰেইনেৰো বহুত বেছি চোকা হ'ব, পাৱাৰো ফিজিকেলিও বহুত বেছি ষ্ট্ৰং থাকে, ফিজিকেলি বহুত বেছি ষ্ট্ৰেংথ থাকিব, ব্ৰেইনতো বহুত বেছি শ্বাৰ্প হ'ব, ইণ্টেলিজেণ্ট বহুত বেছি হয়, আৰু অকাল্ট ৰিলেটেড ফিল্ডত মানে এইবোৰ ৰেকি বা এষ্ট্ৰলজি নিউমাৰলজি সেইবোৰত তেওঁলোকৰ বহুত বেছি ইণ্টাৰেষ্ট থাকে আৰু তাতে বহুত বেছি গ্ৰ' কৰে। কোনোবা আছে যোনে চেজিটেৰিয়াছ হয় আৰু এইটো ফিল্ডত বহুত ভালকৈ কাম কৰি গৈ আছে? হয় ছাৰ, মোৰ লগত মানে গোটেইখিনিয়ে মিলিছে, মই জোখতকৈ অলপ বেছিয়ে ভাবি ভাবি কামবোৰ কৰোঁ, আকৌ সেইটোৰ ওপৰত পইণ্টো ৰাখোঁ যে এনেকুৱা, সঁচাই মানে মই অবাক হৈ গৈছো, গোটেইখিনি মিলি গৈছে। মোৰ লগতো মিলিছে, মোৰ ফাৰ্ষ্ট ক্লাছ আপোনাৰ লগত। আচ্ছা আচ্ছা, ক'ৰ পৰা জইন কৰিছে আপুনি? মই যোৰহাট, আপোনাৰ লগত কথা হৈছিলে। আচ্ছা আচ্ছা, অ'কে। আৰু কাৰ আছে, কাৰ মিলিছে? ছাৰ মোৰ লগতো 100% মিলিছে, যদি ডেট দিয়ে মই সেইটো সেইদিনাই কৰিম, কিন্তু যদি নিদিয়ে অলপ লেট হয় আৰু। এইবোৰ বস্তু সেয়াই হয়, বহুত ইণ্টাৰেষ্টিং লাগে যেতিয়া আমি বেলেগক ষ্টাডি কৰিব পাৰো, কাৰ কি নেচাৰ কেনেকুৱা। আপোনাৰ ভইচটো অকণমান ব্ৰেক হৈ আহিছে। হয় ছাৰ, জানিবলৈ বহুত মন যায় এইবিলাক, যিকোনো কথা। আৰু মেইনলি এইটো ৰিজনতো শিকিব লাগে, মোৰ কি হৈছিলে, মই একচুৱেলি কিয় ষ্টাৰ্ট কৰিছিলো, কাৰণ দেখুৱাইছিলো ময়ো কাৰোবাক, আৰু দেখুৱাৰ পিছত তেওঁ ক'লে কিছুমান বস্তু, যেনেকুৱা কাৰোবাত মিলে কৰবাত নিমিলে, মোক ষ্ট'ন ছাজেষ্ট কৰিছিলে, পিন্ধিছিলো, এতিয়াতো নাই বাৰু, আৰু ষ্ট'ন যেতিয়া ছাজেষ্ট কৰিছিলে ভুল আঙুঠি ভুল আঙুলিত ছাজেষ্ট কৰিছিলে, যাৰ কাৰণে মোৰ কামবোৰো হোৱা নাছিলে। বাট ৰেকিত যেতিয়া আহিলো, ৰেকিত অহাৰ পিছত যেনেকুৱা বহুত গুৰু আছে, তেওঁলোকো এষ্ট্ৰলজিত খুব ভাল, তেওঁলোকক ক'লো, শ্বেয়াৰ কৰিলো, তেওঁলোকে ক'লে যে ভুল ছাজেষ্ট কৰিছে। তাৰপিছত মই নিজে শিকিলো, যাতে এটলিষ্ট নিজৰখিনি গম পাওঁ যে ঠিকে কৰি আছে নে নাই, বা বেলেগে যিখিনি ছাজেষ্ট কৰিছে ঠিকে কৈছে নে নাই। তাৰপিছত নিজে যেতিয়া প্ৰেক্টিচ কৰা ষ্টাৰ্ট কৰিলো, বহুত এনেকুৱা ষ্টুডেণ্ট পালো যাৰ মানে কুণ্ডলী ঠিকে আছে, কাল সৰ্প দোষ নাই, বা তেওঁলোকক কোনোবাই কৈ থৈ দিছে কাল সৰ্প দোষ আছে, তো চেক কৰোঁতে কোনো ধৰণৰ কাল সৰ্প দোষ তাতে নায়েই, কুণ্ডলীখনতে নাই। বহুতৰ মাংগলিক থাকে, মংগল দোষ থাকে, মেক্সিমাম মানুহৰ একচুৱেলি মাংগলিক থাকেই, কিছুমানৰ কম, কাৰোবাৰ বেছি থাকে, কম থাকিলে বহুত বেছি ইছ্যু নাথাকে, কিন্তু কাৰোবাৰ যদি কমো থাকে তেওঁলোককো মানে কৈ থৈ দিয়ে যে বহুত বেছি হাই মানে মাংগলিক দোষ হৈছে, বহুত বেছি প্ৰব্লেম আহিব ৰিলেশ্যনশ্বিপত, ধেৰ ৰেমেডি দি দিয়ে। আৰু এষ্ট্ৰলজিত এনেকুৱা নহয় যে বহুত কষ্টলি ৰেমেডিহে অকল কাম কৰে, বহুত চিম্পল ৰেমেডি আছে। মই ৰেমেডিও শ্বেয়াৰ কৰিম আপোনালোকৰ লাষ্টত। হয় হয় ছাৰ, মই কথা এটা মনত পৰিলে আপুনি ওলালে কাৰণে সুধিব লৈছো। ছাৰ, মইতো এতিয়া চেল্ফ হিলিং কৰি আছো, মোৰ এনেকে এষ্ট্ৰলজিক দেখুৱাৰ পিছত মোক ষ্ট'ন দিছিলে, মই পিন্ধি আছিলো বাৰু, আৰু মোৰ গাত তাবিজ এটাও আছিলে, তো মোৰ তাবিজটো ছিঙি গ'ল আৰু মোৰ আঙুঠিটোও বেয়া হৈ গ'ল, মানে ওপৰৰ খিনি উঠি গ'ল, তো মই খুলি থলো। মানে ছাৰ, হিলিং লৈ আছো বা নিজে কৰি আছো কাৰণে এনেকুৱা হৈছে নে সেইটো পুৰণা হৈছে কাৰণে তেনেকুৱা ডেমেজ নহয়, হৈছে? এটাতো এইটো হ'ব পাৰে পুৰণা হিচাপত হৈ গ'লেও হয়, আৰু কেতিয়াবা কি হয়, কিছুমান নিগেটিভ এনাৰ্জি যদি আমাৰ ওচৰত থাকে, তেতিয়াহ'লে ক্ৰিষ্টেল, জেমষ্টোন বা তাবিজ যদি থাকে গাত, সেইবোৰে সোনকালে সেই নিগেটিভিটিবোৰ লৈ লয়, আৰু লোৱাৰ লগে লগে কি হ'ব, সেইবোৰ বস্তু ছিঙি যায় বা ভাঙি যায়। ব্ৰেচলেট পিন্ধিলেও তেওঁলোকে বহুত দেখা পোৱা গৈছে যে নিগেটিভিটি যদি ওচৰত থাকে, ব্ৰেচলেটবোৰ নিজে নিজে ছিঙি যায়, হাতত পিন্ধি থাকে, হাতত পিন্ধি থকাৰ পৰাই ছিঙি যায়। যদি আপোনাক ভালকৈ ছাজেষ্ট কৰিছে, তেতিয়াহ'লে সেই বস্তুটো আকৌ পিন্ধি ল'ব, যদি এষ্ট্ৰলজিয়ে ছাজেষ্ট কৰিছে, ঠিক আছে। কিন্তু জেমষ্টোনতকৈ মই ভাবোঁ যে নৰ্মেল কিছুমান ডোনেশ্যন, বীজ মন্ত্ৰ সেইবোৰ বেছি ভাল, কাৰণ জেমষ্টোনবোৰ অকণমান নিগেটিভ ইম্পেক্টটো থাকে, আৰু এনি টাইম জেমষ্টোন পিন্ধাও নহয়,
যেতিয়া মানে সেই প্লেনেটটোৰ ভাল সময় আহে তেতিয়াই পিন্ধিব লাগে, যদি সেই প্লেনেটৰ বেয়া সময় চলি থাকে তেতিয়া আকৌ খুলি থব লাগে, কিন্তু সেই বস্তুবোৰ আমি গম নাপাওঁ। এষ্ট্ৰলজাৰ্ছবোৰে জানে আৰু সেই বস্তুটো কৈও নিদিয়ে, কাৰণ কিমান বাৰ কৈ থাকিব কেতিয়া খুলিব লাগিব কেতিয়া পিন্ধিব লাগিব, বহুত দীঘলীয়া চাৰ্ট এখন হৈ যায়। তো সেইকাৰণে মানে যদি আমি চিম্পল যেনেকুৱা ছান ৰিলেটেড ৰেমেডি থাকে, সূৰ্যক পানী দিব লাগে, ৰাহু কেতুবোৰত থাকে চৰাইক দানা খুৱাব লাগে, কুকুৰক খুৱাব লাগে, সেইবোৰ বহুত চিম্পল ৰেমেডি থাকে। তো মই ৰেমেডি কৈ দিম, লাষ্টৰ ফালে আৰু কিছুমান ৰেমেডি শ্বেয়াৰ কৰি দিম মই। নেক্সট আহোঁ কেপ্ৰিকন। তো কেপ্ৰিকন বা মকৰ ৰাশি, তেওঁলোকৰ কেৰেক্টাৰিষ্টিক কি থাকে, তেওঁলোক অকণমান এডজাষ্টেবল নেচাৰ থাকে, তেওঁলোকে এডজাষ্ট কৰিব পাৰে। তেওঁলোকক ফেমিলি লাইফৰ লগত এডজাষ্ট কৰিব দিয়ক, তাতেও এডজাষ্ট কৰি ল'ব। ক'ৰবাত জব কৰি আছে অফিচত বা বিজনেছত, তাতে যদি তেওঁলোকক এডজাষ্ট কৰিব দিয়ে তেওঁলোকে তাতেও এডজাষ্ট কৰি ল'ব। কিন্তু অকণমান লেজি হয় তেওঁলোক, অপৰচুনিটি গ্ৰেবাৰ হয়। তেওঁলোকেও যেতিয়া ভাল অপৰচুনিটি এটা দেখে সেই অপৰচুনিটি সোনকালে লৈ লয়, ৰৈ নাথাকে। তেওঁলোকক মুখত চাই পিনে তেওঁলোক জাজ কৰিব নোৱাৰে যে তেওঁলোকৰ কি চলি আছে মন। যদি বহুত বেছি খঙো উঠি আছে তেওঁলোকে কিন্তু স্মাইল কৰি থাকিব, আপুনি মুখখন চাই পিনে ক'ব নোৱাৰে। বেয়া সময় চলি আছে মুখত এটা স্মাইল থাকিব, তেওঁলোকক ক'ব নোৱাৰি। অকণমান ড্ৰামাটিক হয়, মানে কথাবোৰ কওঁতে বা চিটুৱেশ্যনবোৰ বুজাওঁতে এক্টিং কৰি হয়তো কৈ বেছি ভাল পায়। মেনিপুলেটিভ হয়, মানুহক মনটো সোনকালে চেঞ্জ কৰি দিব পাৰে কথাৰে। আৰু তেওঁলোক বহুত এপ্ৰ'চ যেতিয়া লয়, কাৰোবাৰ ওচৰত যদি কথাও পাতিব যায় বহুত বেছি কেয়াৰফুল হয়, চব কথা সুধি নিদিয়ে, ইজিলি অকণমান লাহে ষ্টেপ বাই ষ্টেপ হয়তো এপ্ৰ'চ কৰিব। অকণমান স্কিন ৰিলেটেড ইছ্যু থাকে, ড্ৰাই স্কিন থাকে বা স্কিনৰ প্ৰব্লেম থাকে, আৰু লেজি হয়। হয়তো লেজি হ'লে বহুত বেছি লেজি হ'ব, নাইবা একশ্যন যদি লয় একদম একশ্যন অৰিয়েণ্টেড হ'ব, কামটো কৰোঁ মানে কৰিমে। অ'কে, চ' কোন আছে কেপ্ৰিকন, আৰু যদি স্কিনৰ ইছ্যু আছে সেইটোও জনাব, মই স্কিনৰ এটা ভাল ৰেমেডি এটা দি দিম মই। মোৰ ছাৰ বাৰ হয় মকৰ ৰাশি, 80% মিলিছে তাৰ লগত। আচ্ছা, স্কিনৰ কিবা ইছ্যু আছে? স্কুল মানে তাৰ ড্ৰাই স্কিন। ড্ৰাই হৈ থাকে। হয়। আৰু কোনোবা আছে? আৰু একশ্যন ল'লে পটককে একশ্যনটো লয়, মানে লেজি নহয় কিন্তু মিলিছে একশ্যনটো ছাৰ, হয়। ছাৰ মোৰ কিন্তু গোটেইখিনি মিলিছে ছাৰ। কৰোৱে মানে ভাবিলো যদি কৰিমেই এনেকুৱা। আচ্ছা, মোৰ মিলিছে ছাৰ গোটেইখিনি। ছাৰ মোৰ ভাইটি ঠিক আছে, মই হয় ছাৰ, স্কিনৰ মোৰ ৰেমেডি এটা ভাইটি দি হয় আছো। আৰু মোৰ অলপ সি অলপ স্কিনৰ লেজি প্ৰব্লেম হয়। আছে ছাৰ। স্কিন আচ্ছা, ফাংগল ইনফেকচনটো তাৰ মাজে মাজে প্ৰায় হৈ থাকে, তাৰ মানে তেনেকুৱা হয়। মোৰ এলাৰ্জি টাইপ হৈ থাকে ছাৰ। ঠিক আছে, যিকোনো ধৰণৰ স্কিনৰ ইছ্যুত এই বস্তুটো বহুত ভাল কাম কৰিব। এইটো আকৌ সেই ইটালিয়ান মেজিকেল ৱৰ্ড হয়, ঠিক আছে। 51 টাইমছ মিনিমাম চেণ্টিং কৰিব লাগিব, মেক্সিমাম কোনো তেনেকুৱা লিমিট নাই। নৰষ্টামাছ পাদুৱা দেহ, নৰেষ্টামাছ পাদুৱা দেহ, এই স্ক্ৰীনশ্বট লৈ ল'ব এইটো। তো যাৰ মানে স্কিন ৰিলেটেড ইছ্যু আছে, অকল মানে ৰাশি হিচাপত নহয়, এনেও যদি কাৰোবাৰ স্কিনৰ প্ৰব্লেম আছে, যিকোনো ধৰণৰ স্কিনৰ প্ৰব্লেম, বহুত বেছি ড্ৰাই হৈ আছে, স্কিনত এলাৰ্জি উঠে, ৰেচেছ হৈ আছে, তেতিয়াহ'লে আপোনালোকে এই বস্তুটো চেণ্টিং কৰিব পাৰে। নৰষ্টামাছ পাদুৱা দেহ, নৰষ্টামাছ পাদুৱা দেহ, নৰষ্টামাছ পাদুৱা দেহ, ঠিক আছে। মিনিমাম 51 টাইমছ, মেক্সিমাম তাৰ কোনো লিমিট নাই, যিমান বাৰ পাৰে চেণ্টিং কৰিব পাৰে, বহুত ভাল ৰিজাল্ট পাব। আৰু যদি স্কিনত ধৰক একজামা তেনেকুৱা হৈছে, চৰাইচিছ হৈ আছে, তেতিয়াহ'লে দৈ লগোৱা ষ্টাৰ্ট কৰিব। এষ্ট্ৰলজিকেলো খুব ভাল, আৰু যোনে যোনে ৰেকি জানে তেওঁলোকে দৈত অকণমান হিলিং কৰিব, তাৰপিছত দৈখিনি লগাব, বহুত ফাষ্ট ৰিজাল্ট পোৱা যায়, ভাল ৰিজাল্ট দেখিব। খালি অকণমান দৈ লৈ ল'ব, অকণমান দৈ যিখিনি লগাব সেইখিনি অকল হিলিং কৰিব, আৰু বাকী থৈ দিব, নহ'লে সোনকালে বেয়াও হৈ যোৱা দেখা গৈছে। ঠিক আছে, তাৰপিছত একুৰিয়াছ, কুম্ভ। লেজিনেছ যদি থাকে, লেজিনেছৰ কাৰণে এটা কাম কৰিব পাৰে, ৰঙা বস্তু বেছিকৈ ইউজ কৰিব পাৰে যদি খং নাই। যদি খঙাল হয় তেতিয়াহ'লে ৰঙা বস্তু বেছি ইউজ কৰিব নোৱাৰে, আৰু তেতিয়া আপোনালোকে ৰঙা হাতত ৰঙা সূতা পিন্ধিব পাৰে ৰাইট হেণ্ডত। অ'কে, একুৰিয়াছ কুম্ভ ৰাশি যদি হয় তেতিয়াহ'লে তেওঁলোক নলেজেবল বহুত হয়। যি বস্তুৰে নলেজ আছে, যি বস্তুৱে তেওঁলোকৰ জ্ঞান আছে, বহুত ডিপ নলেজ থাকে, এনেকুৱা ওপৰে নহয়। তেওঁলোকে যদি এষ্ট্ৰলজি কৰি আছে, এষ্ট্ৰলজি কমপ্লিটলি ডিপ নলেজ থাকিব। নিউমাৰলজি কৰি আছে, নিউমাৰলজি ৰিলেটেড পুৰা ডিপ ষ্টাডি থাকিব।
আৰু তেওঁলোকে বেলেগ বেলেগ বস্তু শিকি বহুত ভাল পায় তেওঁলোকে যদি বেলেগ বস্তু শিকেও তেওঁলোকে বেলেগ বেলেগ বস্তু শিকায়ও বহুত বেছি ভাল পায় মাল্টিপল বস্তু শিকে মাল্টিপল বস্তু শিকায় আৰু মাল্টিটাস্কাৰ হয় সেইটো এটা সময় তেওঁলোকে বহুত দুটা তিনিটা কাম একেলগে চলাব পাৰে মোবাইলত কাৰোবাৰ লগত কথা পাতি আছে ইপিনে কিবা বনায়ও আছে তেনেকুৱা হ'ব কিন্তু অকণমান বয়সতকৈ ওল্ডাৰ দেখা যায় অকণমান বয়সতকৈ বেছি দেখা যোৱা যায় আৰু ধৈৰ্য বহুত বেছি আছে তেওঁলোকৰ ধৈৰ্য শক্তি বহুত বেছি ওকে কাৰ আছে এক সেকেন্ড কাৰ লগত মিলিছে এইটো মোৰ মিলিছে ছাৰ 100%। ওকে আৰু কোন আছে মোৰ লগত মিলিছে মোৰ ছাৰ। আছে ছাৰ ওকে মোৰ লগতো মিলিছে ছাৰ ছাৰ গোটেইকেইটাই মিলিছে ঠিক আছে বাকি বেক সাইডৰ পৰা কমেন্ট কৰাবোৰে মিউট কৰি পিনে কমেন্ট কৰিবা ৰাইট চবেই ইমান মানুহ আছে শুনি থাকে বহুত বেয়া দেখি ন তেনেকে চবৰে সন্মুখত যদি তেনেকুৱা ধৰণৰ কমেন্ট কৰে বহুত বেয়া দেখি এইটো ভাল হেৰি নহয় ন কোৱালিটি বহুত বেয়া কোৱালিটি এইবোৰ ওকে ঠিক আছে নেক্সট লাষ্ট পিসেস মীন ৰাশি তো মীন ৰাশি যদি আমি সিম্বলটো চাওঁ মাছৰ নিচিনা হয় তো মাছৰ কেনেকুৱা ক্যাৰেক্টাৰিষ্টিক থাকে বহুত সোনকালে ভয় খায় তো মীন ৰাশিৰো তেনেকুৱা থাকে তেওঁলোকে বহুত বেছি সোনকালে ভয় খায় চবৰ লগত এডজাষ্ট কৰিব নোৱাৰে মাছ ক'ত অকল পানীত থাকিব পাৰে পানীৰ পৰা যদি বাহিৰত ওলাই আহে তেতিয়াহ'লে কি হ'ব মাছ এডজাষ্ট কৰিব নোৱাৰে বাহিৰত অকল পানীতে কমফৰ্টেবল তো স্পাইসিস মীন ৰাশি তেনেকুৱা তেওঁলোকে মানে এটা এনভাইৰনমেন্ট থাকি বহুত বেছি ভাল পায় কমফৰ্টেবলি থাকি বেছি ভাল পায় নিজৰ সাৰ্কেলত মানে এটা সৰু সাৰ্কেল থাকিব সেই সাৰ্কেলটোৰ লগতে তেওঁলোকে থাকি বেছি ভাল পায় আৰু কি হয় তেওঁলোকক সোনকালে নিজৰ মানুহে বহুত সোনকালে ঠগায় তেওঁলোক এনি টাইম বিজি হৈ থাকে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে তেওঁলোকে কামত বিজি হৈ থাকিব ঘৰৰ কামত হয়তো বিজি হৈ থাকিব পাৰে অফিচিয়েল কামত হয়তো বিজি হৈ থাকিব পাৰে ফ্ৰী ইমান নাথাকে বহুত বেছি বিজি হৈ থাকে ঠিক আছে কোন আছে মীন ৰাশিৰ যাৰ লগত মিলিছে মিলিছে ছাৰ মোৰ নিকনেম দীপু হয় মোৰ মিলিছে ছাৰ মিলিছে পুষ্পা বাইদেউৰ মীন ৰাশি নেকি আচ্ছা ছাৰ মোৰ মীন ৰাশি আপোনাৰ মীন ৰাশি চন্দন দা মোৰ আৰু হাজবেণ্ডৰ আচ্ছা সো ইয়াতে কি কৈছে নিজৰ মানুহে ঠগোৱা বুলি হয় এটা একদম 100% চিয়ৰ ছাৰ নিজৰ ছাৰ মানুহে এইটো ঠগায় ছাৰ মোৰ সেইটো হয় সো মীন ৰাশিবোৰক সেইকাৰণে এইটো সাজেষ্ট কৰা হয় যে তাতে তেওঁলোকে কাৰোবাক যদি পইচাও দিয়ে সেই পইচাটো মানে বহুত ভাবি চিন্তিহে পইচা দিব মানে কিয় এবাৰ যদি পইচা দি দিয়ে তেতিয়াহ'লে সেই পইচাটো ঘূৰাই পোৱাৰ চান্সেছ বহুত কম থাকে মানে দিয়াৰ পিছত তেওঁলোকে এইটো ভাবি ল'ব যে এইটো পইচা আৰু মই দি দিলো সেইটো পইচা মোক আৰু নালাগে মই নাপাওঁ সেই পইচাটো ঠিক আছে সো এয়া হ'ল আমাৰ 12টা ৰাশি এতিয়া কোনে অলৰেডি কোৰ্সটোত এনৰোল কৰি থৈছে বহুতে মানে 34 পাৰ্টিচিপেণ্ট অলৰেডি আমাৰ আছে যোনে এনৰোল কৰি থৈ দিছে কোন আছে কোনোবা আছে ইয়াতে যোনে অলৰেডি এনৰোল কৰি থৈ দিছে কোন আছে যোনে অলৰেডি এনৰোল কৰি থৈ দিছে জ্যোতিৰেখা শৰ্মা হয় আনমিউট কৰি ল'ব এবাৰ অজিতা দাস হয় স্যার আছো কিন্তু স্যার আপুনি আগৰ ভিডিঅ'ত কৈছিলে যে এপ এটা দিব বুলি এপটো স্যার ক'ত দিছে মই পোৱা নাই তাৰ মানে আচ্ছা মই দেখুৱাই দিম এষ্ট্ৰো সেজ হয় একো নাই মই দি দিম বাৰু ঠিক আছে সো অলৰেডি 34 জন আছে কন্টেন্ট মই এটা দেখুৱাই দিওঁ আমাৰ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব মই এইটো জনাই আছো কন্টেন্ট কি আছে ফাৰ্ষ্ট হ'ল যে লগ্ন চাৰ্ট ঠিক আছে এতিয়াতো মই অকল আপোনালোকক ৰাশি হিচাপত বুজাইছো লগ্ন হিচাপতো বেলেগ থাকিব যেনেকুৱা যাৰ ইয়াতে ফাৰ্ষ্ট নাম্বাৰ এটা কাৰোবাৰ যদি 8 লিখা আছে তেতিয়াহ'লে তেওঁৰ 8 নম্বৰ লগ্ন তো 8 নম্বৰ হিচাপতো তেওঁলোকৰ সেই ক্যাৰেক্টাৰিষ্টিকবোৰ অকণমান বেলেগ থাকিব ওকে তাৰপিছত থাকিব প্লেনেটছ প্ৰত্যেকটো প্লেনেটছতে নিজা ক্যাৰেক্টাৰিষ্টিক কিছুমান থাকে টোটেল আমাৰ 12টা ঘৰত তাতে 9টা প্লেনেট বহি আছে কোনটো প্লেনেট কোনটো ঘৰত বহিলে কি হয় সেই ডিটেইলছখিনি চাম হাউচেছ প্ৰথম ঘৰৰ পৰা 12 নম্বৰ ঘৰলৈকে কি মিন কৰে সো সেই কন্টেন্ট থাকিব হাউচেছ ৰিলেটেড ইনফৰমেশ্যন থাকিব প্লেনেটছ যিবোৰ ফ্ৰেণ্ড আৰু এনিমি কেতিয়াবা কি হয় কিছুমান প্লেনেট ভাল প্লেনেট ঘৰ এটা
বেয়া কৰি দিব পাৰে কাৰণ সেই ঘৰটো হয়তো এনিমি ৰিলেটেড ঘৰ হ'ব পাৰে যদি এনিমি ৰিলেটেড ঘৰ হয় তাতে যদি ভাল প্লেনেটো বহে তেতিয়াহ'লে সেই ঘৰটোক অকণমান বেয়া কৰি দিয়ে তেতিয়া ভাল ফল পোৱা নাযায় ডিগ্ৰী অফ প্লেনেটছ এতিয়া বহুতে কৈ আছে নহয় কিছুমানৰ লগত মিলিছে কিছুমানৰ লগত মিলা নাই কাৰোবাৰ 50% মিলিছে তো কেতিয়াবা কি হয় কিছুমান প্লেনেটছৰ ডিগ্ৰীৰ লগতো কথা থাকে আৰু সেই ডিগ্ৰী হিচাপতে আঙুঠি পিন্ধা হয় এনেকুৱা নহয় যে কোনোবা প্লেনেট বহুত ভাল মানে ডিগ্ৰীত আছে প্ৰায় ইয়াং হৈ আছে তেওঁলোকক কেতিয়াও পিন্ধোৱা নাযায় ঠিক আছে যদি বহুত বেছি এজেড হৈ থাকে তেতিয়াও পিন্ধোৱা নাযায় তেতিয়া কিছুমান বেলেগ ৰেমেডি কৰোৱা হয় যাতে সেই প্লেনেটটো আমি ভাল ৰিজাল্ট পাওঁ উচ্চ নিচ থাকে কিছুমান প্লেনেট ভাল প্লেনেট বেলেগ ঘৰত বহি পিনেও যদি ডেবিলেটেড হৈ থাকে সৰি এক্সেলেশ্যন হৈ থাকে নিচ হৈ থাকে তেতিয়া বহুত বেছি বেয়া ৰিজাল্ট দিয়ে য়োগ কাৰক আৰু মাৰক প্লেনেট কিছুমান থাকে কোনবোৰ প্লেনেটক পজিটিভ কোৱা হয় কোনবোৰক নিগেটিভ কোৱা হয় গোটেই প্লেনেটছ 12টা হাউচত মানে ফাৰ্ষ্ট হাউচত যদি মংগল বহে কি হ'ব ছেকেণ্ড হাউচত যদি মংগল বহে কি হ'ব থাৰ্ড হাউচত যদি মংগল বহে কি হ'ব তো তেনেকুৱা বহুত টোটেল 144টা কম্বিনেশ্যন ওলায় চ' সেই 144 কম্বিনেশ্যনছ আমি পঢ়িম কম্বাশ্যন কেতিয়াবা সূৰ্যৰ লগত কিছুমান প্লেনেট থাকে আৰু সেই প্লেনেটবোৰ জ্বলি যায় সূৰ্যই জ্বলাই দিয়ে তো সেই বস্তুটো পঢ়িম ইয়াতে কোনটো প্লেনেটৰ ইষ্ট দেৱ কোন হয় মানে আপোনাৰ লগ্ন হিচাপত লগ্নৰ যিটো আপোনাৰ লগ্নত হ'ব তাৰ এটা প্লেনেট থাকিব আৰু সেই প্লেনেটৰ ইষ্ট দেৱ কোন কাক বেছি ফলো কৰিলে আপুনি বহুত সোনকালে ৰিজাল্ট পাব প্লেনেটছৰ দৃষ্টি থাকে তো দৃষ্টিৰ ওপৰত শিকোৱা হ'ব কিছুমান য়োগা থাকে কোনবোৰ য়োগ থাকিলে ভাল যেনেকুৱা মংগল দোষৰ য়োগ থাকিব পাৰে দোষ থাকে বা কেতিয়াবা কালসৰ্প দোষ থাকে চ' সেই দোষবোৰ আমি ভালকৈ ইয়াতে পঢ়িম তো কি থাকিব নিজ ভং ৰাজয়োগ ৰাশি পৰিৱৰ্তন য়োগ চন্দ্ৰমংগল লক্ষ্মী য়োগ অংগকাৰক য়োগ মংগল দোষ কেতিয়াবা থাকিলেও কেঞ্চেলো হৈ যায় তো সেই কেঞ্চেলেশ্যনটো পঢ়িম বিষ দোষ থাকে কালচাৰ দোষ বহুত ডিটেইলছত পঢ়াম কেমদ্ৰুম দোষ থাকে আমাবাস দোষ থাকে গুৰু চণ্ডাল দোষ পিতৃদোষো আপোনালোকে হয়তো বহুতে শুনিছে চ' চেক কেনেকৈ কৰিব লাগে সেই বস্তুটো শিকাম সূৰ্যগ্ৰহণ দোষ শ্ৰাপিত দোষ বা য়োগো কিছুমান থাকে 3টা ধৰণৰ ৰেমেডি থাকিব জেমষ্টন মই কেতিয়াও ছাজেষ্ট নকৰোঁ কাৰণ কি হয় জেমষ্টন পিন্ধিলে কেতিয়াবা অকণমান নিগেটিভ ইম্পেক্টটো থাকে চ' তথাপিও নলেজ থাকিব লাগে কাৰণ বেলেগে এটলিষ্ট যাতে মূৰ্খ বনাই থৈ নাযায় নিজৰ এষ্ট্ৰলজাৰ যাতে নিজে হ'ব পাৰে বা ঘৰৰ মানুহক এটলিষ্ট ছাজেষ্ট কৰিব পাৰে যিটো জেমষ্টন পিন্ধিছে ঠিকে আছে নাই কাৰণ জেমষ্টনৰ পইচা বহুত বেছি 60,000 70,000লৈকে মানুহ খৰচ কৰি দিয়ে পিছত একো ৰিজাল্ট নাপায় কাৰণ ভুল যদি জেমষ্টন পিন্ধে তাত কোনো ৰিজাল্ট নাপায় তাতকৈ বেটাৰ দান যদি কৰিব যায় সেই প্লেনেটৰ বা প্ৰত্যেকটো প্লেনেটৰে নিজা নিজা বীজ মন্ত্ৰ থাকে তো সেই বীজ মন্ত্ৰ পঢ়িলেও প্লেনেটছৰ ভাল ৰিজাল্টে পোৱা যায় ৰুলিং প্লেনেট কোনটো প্লেনেটৰ কাৰণে কি জেমষ্টন পিন্ধিব লাগে সেইটো থাকিব মন্ত্ৰা থাকিব প্ৰত্যেকটো প্লেনেটৰে নিজা নিজা মন্ত্ৰা থাকে প্লেনেটৰ কি নিজা ৰেমেডি থাকে সেয়াও থাকিব ডোনেশ্যন কৰিলে ভাল ডোনেশ্যনত বহুত বেছি তেনেকুৱা খৰচ নহয় তো ডোনেশ্যন কৰিও নিজৰ আমি কামবোৰ উলিয়াব পাৰোঁ ঠিক কৰি ল'ব পাৰোঁ চিমটমছ অফ প্লেনেট সাপোজ আপোনালোকে কোৰ্চটো কৰিলে তথাপিও বুজি নাপালে যে কুণ্ডলী চাব মই নাজানো মই কাক কেনেকৈ কি ছাজেষ্ট কৰিম এতিয়া একো ধৰিব পৰা নাই তথাপিও যদি আপোনাৰ ওচৰত কোনোবা ক্লায়েণ্ট আহে তেওঁলোকৰ প্ৰব্লেমটো শুনিলে আপুনি গম পাব যে কোনটো গ্ৰহৰ প্ৰব্লেম হৈছে আৰু সেইটো হিচাপত সেই গ্ৰহৰ ৰেমেডি দিব পাৰিব যেনেকুৱা ধৰি লওক এতিয়া সূৰ্য যদি সূৰ্য গ্ৰহটো বেয়া হৈ থাকে কুণ্ডলী হিচাপত তেতিয়া কি হ'ব তেওঁলোকে ছ'চাইটিৰ লগত খুব এটা ভাল মিলিব নোৱাৰে হেল্থৰ প্ৰব্লেম কি আহিব পাৰে তেওঁলোকৰ বনছ ৰিলেটেড প্ৰব্লেম হ'ব ঠিক আছে হাড়দিত অকণমান প্ৰব্লেম হাড়দি হয়তো পেইন বহুত হ'ব পাৰে দেউতাকৰ লগত নিমিলে যদি ল'ৰাৰ কুণ্ডলী হয় তাত সূৰ্যৰ যদি দোষ হৈছে তেতিয়া দেউতাকৰ লগত নিমিলে তো ফাদাৰ এণ্ড ছান ৰিলেটেড ইছ্যু হৈ যাব যদি ছানৰ প্ৰব্লেম থাকে এতিয়া আপুনি কুণ্ডলীখন চাই পিনে গম পোৱা নাই তথাপিও আপোনাক আহি পিনে কৈছে যে মোৰ দেউতাৰ লগত নিমিলে বা মোৰ ল'ৰাৰ লগত নিমিলে তেতিয়াহ'লে কি হ'ব ছানৰ ৰেমেডি কৰাই দিয়ক গভৰ্ণমেণ্ট ছাৰ্ভিচৰ প্ৰব্লেম হৈ আছে গভৰ্ণমেণ্ট জব আনকি গভৰ্ণমেণ্ট জবৰ কাৰণেও ছানৰ ৰেমেডি কৰিব লগা থাকে ঠিক আছে যদি কাৰোবাৰ চেল্ফ এষ্টিম বহুত বেছি ল' হৈ থাকে চেল্ফ কনফিডেণ্ট নহয় তেতিয়াও ছানৰ প্ৰব্লেম থাকে উৎসাহ নাপায় এনকাৰেজমেণ্ট বহুত বেছি ল' হৈ থাকে বা বহুত বেছি বেলেগৰ ওপৰত ডিপেণ্ড কৰি থাকে বছৰ লগত নিমিলে তেতিয়াও ছানৰ ৰেমেডি কৰিব লাগে তো ৰেমেডি হিচাপে কি কৰিব পাৰে ছানডে পৰাই তিলক লগাব পাৰে মানে চন্দনৰ তিলক লগাব লাগে যদি চন্দনৰ তিলক ডেইলি লগাই ছানডে ষ্টাৰ্ট কৰিব লাগে ডেইলি লগাব লাগে তেতিয়া ছান ঠিক হ'ব ধৰে আৰু ডেইলি গুড় খাব লাগে নাইবা এটলিষ্ট এটা ফল খাব লাগে ডেইলি তেতিয়া ছান প্লেনেটটো ভাল হ'ব ধৰে
তো যদি এনেকুৱা ৰেমেডি থাকে আপোনাৰ ওচৰত কোনোবা আহিলে যদি আপুনি এনেকুৱা ৰেমেডি দিয়ে তো আপোনাৰ ওচৰত সেই ট্ৰাষ্টটো আহিব নে নাহে বা আপোনাৰ ওচৰত তেওঁ ৰিপিট হিচাপত আহিব নে নাহে আঙুঠি দিয়াতকৈ যদি আপুনি আহিব তেওঁলোকক ছাৰ এইবোৰ চিম্পল ৰেমেডি কৰিব দিয়ে বা চিম্পল ৰেমেডি আপুনিও কৰিব পাৰে নিজৰ কাৰণে এইটো ৰেমেডি কিবা টান পাইছে নেকি যদি গুড় খাব লাগে ডেইলি যদি গুড় খাই থাকিব লাগে হয় চন্দনৰ তিলক যদি চবে লগাব এফৰ্ড কৰিব পাৰে চবে এফৰ্ড কৰিব পাৰে ইজিলি ল'ব পাৰে উম ঠিক আছে তো তেনেকুৱা আমি হয় বহুত চিম্পল প্ৰত্যেকটো প্লেনেটৰে আমি তেনেকুৱা চিম্পল ৰেমেডি থাকিব সেই ৰেমেডিবোৰ আমি চাম পিত্ৰদোষ চিমটমছ কেনেকুৱা থাকে ৰেমেডি কি কৰিব লাগে কাৰণ কি হৈ যায় কেতিয়াবা এনেকুৱা হৈ যায় কুণ্ডলীখনত গম নাপাওঁ ভালকৈ নাজানো বেলেগক দেখুৱাইছো কৈ থৈ দিছে কিন্তু সেই চিমটমছবোৰ আছে নে নাই তাৰ ওপৰতো বহুত ডিপেণ্ড কৰে যদি পিত্ৰদোষ থাকে কি চিমটমছ হ'ব পাৰে আৰু সেই পিত্ৰদোষৰ কাৰণে ৰেমেডি কি কৰিব লাগে সেই বস্তুটো চাম ঠিক তেনেকুৱা কালসৰ্প য়োগ কুণ্ডলীত একচুৱেলি কালসৰ্পত য়োগ আছে নে নাই বা যদি আছে কি চিমটমছ আপুনি দেখিছে সেই চিমটমছবোৰ মিলিছে নে নাই আৰু লগতে কালসৰ্প য়োগৰ ৰেমেডি কি কৰিব পাৰি সেই বস্তুটো মই কৈ দিম অ'কে বহুত চিম্পল ৰেমেডি আছে বোনাছ হিচাপত কি থাকিব আই চাইট কাৰোবাৰ যদি চকু পাৱাৰ বহুত কম হৈ আছে চকু ৰিলেটেড প্ৰব্লেম হৈ আছে তেতিয়া কি ৰেমেডি কৰিব অল্ড মেমৰি কাৰোবাৰ যদি পুৰণা কিবা মেমৰি আছে হয়তো পাষ্ট ৰিলেটেড কিবা ইছ্যু হৈ আছে তো এই পাষ্ট ইছ্যুবোৰ কোনটো প্লেনেটৰ কাৰণে হৈ আছে আৰু প্লেনেটটো কেনেকৈ ঠিক কৰিব লাগে ল'ৰা ছোৱালী যদি বহুত বেছি জিদ্দি হৈ আছে কথা নুশুনে তাৰ ৰেমেডি বিয়া ৰিলেটেড ৰেমেডি কাৰোবাৰ বিয়া এতিয়া ধৰক বয়স হৈ গৈছে ল'ৰা চাই আছে বা ছোৱালী চাই আছে হোৱা নাই তাৰ ৰেমেডি থাকিব এটা ৰেমেডি বাৰু মই কৈ দিছো যদি কাৰোবাৰ তেনেকুৱা বিয়া ৰিলেটেড মানে সময় হৈ গৈছে কিন্তু কোনো ধৰণৰ ল'ৰা বিচাৰি পোৱা নাই বা ছোৱালী বিচাৰি পোৱা নাই হালধি অকণমান গা ধোৱা পানীত মিক্স কৰিব দিব বাছ এক চামুচতকৈও কম ঠিক আছে ৰেগুলাৰলি গা ধুব দিব তেতিয়াহ'লে দেখিব বহুত সোনকালে তেওঁলোকৰ ক'ৰবাত না ক'ৰবাত ৰিষ্টা হৈ যাব মই এতিয়ালৈকে যাক কৰাইছো মেক্স টু মেক্স 3 মাহৰ ভিতৰত কিন্তু বিয়া ঠিক হৈ গৈছে আৰু কি কৰিব পাৰে গোলাপ জল গা ধোৱাৰ পানীত অকণমান গোলাপ জল দি পিনেও গা ধুব পাৰে তেতিয়া ভিনাছো ভাল হয় কাৰোবাৰ যদি ভিনাছ শুক্ৰ গ্ৰহ ঠিক কৰিব লগা থাকে তেওঁলোকে ৰেমেডিটো কৰিব পাৰে আৰু এটা মানি ৰিলেটেড দি আছো একদম লাষ্টৰ ফালে তাৰপিছত হেল্থৰ ৰেমেডি হেল্থ কেনেকৈ ঠিক কৰিব পাৰি কাৰোবাৰ যদি প্ৰায় হেল্থৰ ইছ্যুজ হৈয়ে থাকে তেওঁলোকক কেনেকৈ আমি ৰেমেডি দিম সেই বস্তুটো থাকিব শত্ৰু বহুত বেছি আছে তাৰ কাৰণেও ৰেমেডি থাকিব বা তন্ত্ৰ মন্ত্ৰ বা ইভিল আই ৰিলেটেড যদি প্ৰব্লেম ফেচ কৰি আছে সেইবোৰ কেনেকৈ আঁতৰাব লাগে সেইখিনি বস্তু ইনক্লুড কৰা থাকিব তো কোৰ্চ আমাৰ ষ্টাৰ্ট হ'ব 18 তাৰিখৰ পৰা 18 তাৰিখ নহয় হয়তো 19 তাৰিখ মানৰ পৰা ষ্টাৰ্ট হ'ব ৰাতি 9টাৰ পৰা ষ্টাৰ্ট হ'ব 9টাৰ পৰা 10টা আজি যেনেকুৱা অকণমান আগুৱাই গৈছে সময় তো তেতিয়াও সেই সময়টো আগবাঢ়ি যাব পাৰে অকণমান চাৰ্টিফিকেট থাকিব আৰু চাৰ্টিফিকেট হ'ল আমাৰ ISO চাৰ্টিফিকেট ISO চাৰ্টিফিকেট মানে হ'ল সেই বস্তুটো গভৰ্ণমেণ্টৰ ফালৰ পৰা থাকে আৰু সেইখন চাৰ্টিফিকেট ক'ৰবাত যদি আপোনালোকে দিব বিচাৰে যেনেকুৱা এষ্ট্ৰটক এপ্লিকেশ্যনত যদি আপোনালোকে ইউজ কৰি চাইছে তাতে দেখিব তাতে বহুত বেছি এষ্ট্ৰলজাৰ নিউমেৰলজিষ্ট থাকে তেওঁলোকৰ তাতেও যদি এইখন চাৰ্টিফিকেট দিয়ে তাতেও আপোনালোকৰ এপ্ৰুভ হৈ যাব লাইভে হ'ব ক্লাছটো লাইভ ক্লাছ কৰাৰ পিছত ৰেকৰ্ডিং লাইফ টাইম থাকিব এনেকুৱা নহয় যে 6 মাহৰ কাৰণে দিম 1 বছৰৰ কাৰণে তেনেকুৱা নহয় লাইফ টাইম ঠিক আছে হোৱাটছএপ ছাপোৰ্ট থাকি যাব কিবা ইছ্যু হয় কিবা প্ৰব্লেম থাকে হোৱাটছএপৰ ছাপোৰ্ট থাকিব মেণ্টাৰ মানে ময়ে পঢ়াম মোৰ ফালৰ পৰা ছাপোৰ্ট থাকিব PDF পাই যাব আৰু এক্সট্ৰা ৰেমেডিজ বহুত থাকিব ঠিক আছে গ্ৰুপতো কিছুমান ৰেমেডিজ থাকিব আৰু প্ৰিমিয়াম মেম্বাৰ হৈ যাব আপোনালোকে এইটো কোৰ্চ কৰাৰ পিছত 18 তাৰিখৰ পৰা আমাৰ এঞ্জেল ক্লাছটোও থাকিব তো যোনে এষ্ট্ৰলজি ক্লাছটো কৰিব তেওঁলোকে সেই এঞ্জেল ক্লাছটো ফ্ৰীতে কৰিব পাব এঞ্জেল ক্লাছটো আমাৰ আই থিংক 8টাৰ পৰা ষ্টাৰ্ট হ'ব আৰু 9টাৰ পৰা আমাৰ এষ্ট্ৰলজি ক্লাছটো ষ্টাৰ্ট হ'ব তো সেই প্ৰিমিয়াম মেম্বাৰ্ছৰ আৰু কিছুমান ফ্ৰী কোৰ্চেছ আহি আছে যেনেকুৱা বিজনেছ ৰিলেটেড কোৰ্চ এটা আহি আছে য'ত প্ৰিমিয়াম মেম্বাৰ একো পে কৰিব নালাগে তো তেনেকুৱা বহুত কোৰ্চেছ আহিছে সেইবোৰ বস্তু পাই যাব আৰু ইয়াৰ ফি আপোনালোকে দেখিছে অলৰেডি 3000 আছিলে ঠিক আছে ফাৰ্ষ্ট 10 জনৰ কাৰণে 2100 আছিলে বাট যোনে আজি ৱেবিনাৰখন এটেণ্ড কৰি আছে তো তেওঁলোকে যদি 24 আৱাৰ্ছৰ ভিতৰত পে কৰে তেওঁলোকে 2100 পে কৰি কোৰ্চটো কৰিব পাৰে বাট চিট লিমিটেড কাৰণ অলৰেডি আমাৰ 34 হৈ গৈছে আমি খুব বেছি আৰু 45লৈকে ল'ম তাৰমানে আৰু 10 জনে এনৰোল কৰিব পাৰে চ' 10 জন ইয়াতে অলৰেডি 140 আছে চ' 140টো চবেই নাপায় চ' সেই 10 জনে যোনে কৰিব বিচাৰে মোক মেছেজ কৰি দিব পাৰে আৰু নাইবা বৰ্ণালীকো কণ্টেক্ট কৰিব পাৰে ঠিক আছে কাৰোবাৰ কিবা সুধিব লগা আছে যদি সুধিব পাৰে
হয় পংকজ ছাৰ ইয়াতে আমি লাকি টাইম মানে কাৰোবাক কিবা ঘৰৰ ফুটা পুতিবলৈ তেনেকে ভাল টাইম বিচাৰে দিব পৰা যাব নেকি ইয়াৰ পৰা সেইটো মানে মই শিকাই দিম মোক এজন ক্লায়েণ্টে কেনেকৈ ওলাব সুধিছিলে লাগে সেইটো বহুত ইজি হয় ইজি মানে প্ৰচেছ নিউমাৰলজি মই শিকাই হিচাপতে দিম মই দিম বুলি ভাবিছিলো হয় নিউমাৰলজি ফ'ল' কৰিব পাৰে এষ্ট্ৰলজিকেলি কেনেকৈ ভাল দিন চাই দিব ভাল সময় চাই দিব সেইটো বস্তু মই কৈ দিম সেইটো আপুনি চাগে এনৰল কৰিছে ঠিক নেকি আছে কৰিছো ছাৰ মোক ক্লাছত এবাৰ মনত কৰাই দিব কণ্টেণ্টত নাই বাট মই সেই বস্তুটো মোক কৈ দিব অ ঠিক আছে ছাৰ থেংক ইউ স্যাৰ হয় সিংহ লগ্ন হলে কি ষ্টডি হ'ব এবাৰ ক'ব নেকি স্যাৰ সেইবোৰ কোৰ্চত ডিছকাছ কৰিম অ'কে এক ছেকেণ্ড মিউট হৈ গ'ল হয় লক্ষ্মী বাইদেউ আনমিউট কৰি ল'ব স্যাৰ আমি জইন কৰিব পাৰিমনে কৰিব পাৰিব আপুনি আগতে কৰিছিল নেকি একবাৰ কৰিছিলো স্যাৰ যোনে যোনে আগতে কৰিছিলে তেওঁলোকক আকৌ মই ৰিপিট কৰাম স্যাৰ লিংক দিব তেওঁলোকে পে' কৰিব নালাগে ঠিক আছে চ' এইটো বস্তু আমাৰ সুবিধা থাকে যোনে যোনে এবাৰ ক্লাছ কৰে তেওঁলোকে বাৰে বাৰে ৰিপিট কৰিব পাৰে কাৰণ তেওঁ এইকাৰণে কৈছে কাৰণ এইবোৰ বস্তু লাষ্ট টাইম দিয়া নাছিলো হয়নে বাইদেউ লাষ্ট টাইম কোনো PDF দিয়া নাছিলো ঠিক আছে ত' যেতিয়া যেতিয়া আমাৰ কোৰ্চবোৰ আপগ্ৰেড হৈ থাকে তেতিয়া আমি পুৰণা ষ্টুডেণ্ট আকৌ জইন কৰাই থাকো তেওঁলোকে আকৌ একো পে' কৰিব নালাগে তাৰমানে এইবাৰ বেটচটো কমপ্লিট কৰাৰ পিছত ইন ফিউচাৰ যদি মই আকৌ এষ্ট্ৰলজি কোৰ্চটো কিবা আপগ্ৰেড কৰোঁ তাত আপোনালোকে যোনে যোনে সেই কোৰ্চটো কৰে তাত তেওঁলোকে আৰু পে' কৰিব নালাগে তেওঁলোকে আকৌ ৰিপিট কৰিব পাৰে হয় জ্যোতি বাইদেউ স্যাৰ মইতো আপোনাৰ স্যাৰ এপটো মতে মোৰ কুণ্ডলীখন ওলোৱা নহ'ল এনেইতো মোৰ বৃশ্চিক ৰাশি হয় স্যাৰ আপুনি যে ক'লে এটা কাম বিলাক কমপ্লিট নহয় সেইটো কিন্তু সঁচা স্যাৰ সেইটো কিবা ৰিমেডি আছে নেকি? কামবোৰ কমপ্লিট নহয় ঠিক আছে কামবোৰ যদি কমপ্লিট নহয় তেতিয়াহ'লে কি কৰিব পাৰে আপুনি চেণ্টিং কৰিব পাৰে হাফৱে ডান মই লিখি দি আছো এক ছেকেণ্ড অকল তেওঁ বুলি নহয় যেতিয়া আমি কিবা যদি কাম কৰো এক ছেকেণ্ড পঢ়া শুনা বা অন্য কিবা চিলাই তিলাই কিবা যিকোনো কাম ধৰিলে কমপ্লিট নহয় এক মিনিট ৰ'ব মই শ্বেয়াৰ কৰি আছো তো যিকোনো কাম আমি যদি কমপ্লিট কৰিব বিচাৰো মানে কামটো ষ্টাৰ্ট কৰিছো বাট হোৱা নাই তাৰ কাৰণে আমি চেণ্টিং কৰিব পাৰো হাফৱে ডান এইটো বহুত আগতেও দিছিলো মই সেইকাৰণে শ্বেয়াৰ কৰি দিছো যিসকলে নতুনকৈ জইন কৰিছে তেওঁলোকে হাফৱে ডান চেণ্টিং কৰিব পাৰে ঠিক আছে কিমান বাৰ সেইটোৰ ওপৰত কোনো কাউণ্টিং নাৰাখিব হাফৱে ডান হাফৱে ডান হাফৱে ডান হাফৱে ডান তেনেকৈ চেণ্টিং কৰি গৈ থাকিব খালি ঠিক আছে ৰেমেডি দিয়াৰ পিছত কিন্তু ফিডবেক কম্পালচাৰী যেতিয়া আপোনাৰ কামবোৰ হ'ব ধৰে ফিডবেক দিব কিন্তু হয় আদিতি নিয়ম হয় কওক ছাৰ এইটো বাৰু হেৰি আপুনি এটা দিছিলে যে 24 চনটো লিখোতে এতিয়া ওপৰত 24 লিখিব এপষ্ট্ৰফি লাগে এপষ্ট্ৰফি মানে কথাটো হ'ল এইফালে ঘূৰাম নে সেইফালে ঘূৰাম মইতো মানে কনফিউজ সেইটোৰ লগত কথা নাই সেইটোৰ লগত কোনো কথা নাই সেইটোৰ লগত কোনো কথা নাই ভালে কৰিছে মনত কৰি দিছে মই যিহেতু এইটো বছৰৰ শনি ৰিলেটেড হয় শনিৰ ৰেমেডি দিম এইটো অফ ৰেকৰ্ডিং থাকিব চ' কোনো যাতে লিভ নকৰে কাৰণ এই বস্তুটো ৰেকৰ্ড নকৰোঁ ঠিক আছে মই আৰু এটা দিব লগা আছে ৰেমেডি যিটো আপোনালোকে মানি ৰিলেটেড যন্ত্ৰ সেইটো মই শ্বেয়াৰ কৰি আছো হয় পুষ্পা বাইদেউ স্যাৰ মানে অলপ আগত যোনটো আলোচনা হ'ল যে নিজৰ মতে কাম নকৰিলে নকৰিলে হেৰি হয় এতিয়া স্যাৰ ছোৱালীৰ ক্ষেত্ৰত এনেকুৱা হয় কেতিয়াবা তাই মানে কথা নুশুনা হৈ যায় তেতিয়া স্যাৰ মানে অলপ হেৰি হয় আৰু মানে এইটো মোৰ অলপ কনফিউজন লাগি যায় স্যাৰ যেনেকুৱা মানে খং নকৰিলে উপায় নাই এনেকুৱা ধৰণৰ হৈ যায় স্যাৰ অ'কে আপুনিতো হেৰি কৰিছিল নেকি লাল কিতাপ ৰেমেডি ক্লাছটো কৰিছিলতো নাই কৰা স্যাৰ লাল কিতাপ ৰেমেডি ক্লাছটো ঠিক আছে লাষ্টত মই সেইটো ৰেমেডি দি আছো বাৰু ঠিক আছে হয় স্যাৰ কপিয়া বাইদেউ স্যাৰ আপুনি যে স্কিন ৰিলেটেড এটা ইস্যু এইটো কৈছিলে যে সুইচ ৱৰ্ডটো এইটো প্লিজ ৰিপিট কৰিব নেকি নৰস্তমাস পাদুৱাদি স্যাৰ এবাৰ এইটো স্ক্ৰীনশ্বট লৈ লওঁ মিছ কৰিলো মানে আগত মই আচ্ছা আচ্ছা ঠিক আছে এইটো নৰস্তমাস পাদুৱাদি এইটো 51 টাইমছ মিনিমাম মেক্সিমাম যিমান বাৰ পাৰে চেণ্টিং কৰিব পাৰে ঠিক আছে দীপা দত্ত ওকে থ্যাংক ইউ স্যার ৱেলকাম
স্যার আমাৰ মানে হাজবেণ্ড আৰু মোৰ মানে দুজনৰ বিন্দাসী হয় মানে কামবিলাক মানে বহু মানে কমপ্লিট নহয় মানে আৰু মানি ৰিলেটেড ইছ্যু খুব হৈ থাকে মানে দুইজনে কৰিয়ে থাকে আচলতে মানি ৰিলেটেড ইছ্যুবিলাক মানে শেষেই নহয় ঠিক আছে মানি ৰিলেটেড মাত্ৰটো ৰেমেডি দিম মই আপোনাক এতিয়া এইখিনি চবেই লৈ ল'ব পাৰিব আৰু হাফৱে ডান চেণ্টিং কৰিব যেতিয়া ধৰক কিবা এটা কাম ষ্টাৰ্ট কৰে যদি ফিল হৈছে যে কামটো এতিয়া ইনকমপ্লিট হ'ব কমপ্লিট কৰিব পৰা নাই আপোনালোক দুইজনে হাফৱে ডান চেণ্টিং কৰিব ঠিক আছে বিশ্বাসত কৰিব এইটো ৰিজাল্ট পাবই তাৰমানে মানসী বাইদেউ নিউমোলজি আৰু এষ্ট্ৰলজিটো একেনে নাই নাই এষ্ট্ৰলজি নিউমাৰলজি দুটাৰ বহুত ডিফাৰেঞ্চ হয় এষ্ট্ৰলজি বহুত ডিপ থাকে আৰু এষ্ট্ৰলজি ষ্টাডি যদি একদম ভালকে কৰিব যে প্ৰেক্টিচ কৰিব লাগে কমচে কম 1-1.5 বছৰ 2 বছৰলৈকে ভালকৈ প্ৰেক্টিচ লাগে কিন্তু নিউমাৰলজি 3-4 মাহতে আপোনালোকে এক্সপাৰ্ট হৈ যাব 7 দিনৰ ক্লাছ থাকে নিউমাৰলজি এষ্ট্ৰলজি বেচিকৰ ক্লাছে 8-9 দিন গুচি যায় বা 10 দিনো গুচি যাব পাৰে আৰু যেতিয়া নিউমাৰলজি কৰা যায় প্ৰফেচনেল হৈ যাব আপুনি 7 দিনৰ ভিতৰত মানে প্ৰফেচনেল হ'ব 7 দিনৰ ভিতৰতে তেওঁলোকক আপোনালোকে প্ৰফেচনেলি চাব পাৰিব আৰু এক্সপাৰ্ট হ'ব লাগিলে বুলি ক'ব গ'লে 3-4 মাহ 3-4 মাহৰ ভিতৰত এক্সপাৰ্ট হৈ যাব সেইখিনি মই মানে নিউমাৰলজি ক্লাছত সেইখিনি মই গ্যাৰান্টি দিব পাৰো যোনে যোনে ভালকৈ ফলো কৰে গোটেইখিনি 3-4 মাহতে এক্সপাৰ্ট হৈ যাব ঠিক আছে মই এতিয়া ৰেমেডি শ্বেয়াৰ কৰি দিছো